আমাৰ কাৰণে জুবিন গাৰ্গ এটা নাম কিন্তু বেলেগৰ কাৰণে জুবিন গাৰ্গ ভগৱান সি মোক এনেকৈ চাইছে মই এনেকৈ চাইছে এতিয়া সি কান্দিছে মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লো মই গম নাপালোঁ যেতিয়া পৃথিৱী শেষ হ'ব তেতিয়াহে নাইকিয়া হ'ব আমি চব নাইকিয়া হ'ব লাগিব পৃথিৱীৰ পৃথিৱী ধ্বংস শেষ নাই একো নাই কোনো নাই এটা জীৱও নাই তাত এটা পোক পৰুৱা নাই তেতিয়াহে জুবিন গাৰ্গৰ নামটো নাইকিয়া হ'ব কি কয় তই মৰিলে মই জ্বলাম মই মৰিলে তই জ্বলাবি নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ পুনৰবাৰ আপোনালোকক ৰুচেংগিৰ অন্য এটি ইতিবাচক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ এজন বাল্যবন্ধু তেখেত হ'ল উজনি অসমৰ প্ৰথমটো অডিঅ' ৰেকৰ্ডিং ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী যাক আমি সকলোৱে বুবুদা বুলি জানো আৰু কিন্তু তেওঁৰ পোচাকী নামটো হ'ল মানস বৰা আমি বুবুদাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ বুবুদা আজি আমি প্ৰত্যেকে আচলতে ভাগি পৰিছোঁ আজি আমি বেলেগ কথা একো নাপাতোঁ আমি অকণমান মনটোক শান্তি দিবৰ কাৰণে আচলতে কিছুমান কথা পাতিম বুলি ভাবিছোঁ আৰু সেয়া পাতিম আমি আমাৰ হৃদয়ৰ শিল্পী জুবিন দাৰ বিষয়ে গতিকে আমি নজনা বহু কথাই আপুনি জানিব আৰু সেইবাবে আচলতে আজি আমি এই অনুষ্ঠানটো কৰিছোঁ যিহেতু অসমৰ প্ৰতিজন জনসাধাৰণে এতিয়া মানে জুবিন দাৰ বিষয়ে কিবা অকণমানো যদি নতুন কথা শুনিবলৈ পায় হৃদয়খন যেন ক'ৰবাত সাত পৰি যায় তেনেকুৱা অনুভৱ এটা আমাৰ প্ৰত্যেকৰে হয় যিহেতু আমি শুই উঠোঁতেও জুবিন দাকেই আমি স্মৰণ কৰি উঠোঁ আজি তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে শুওঁতো আমি শোৱাৰ আগতো জুবিনদাৰ ফটোখন চাইহে আমি শুওঁ গতিকে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে জুবিনদা যিহেতু প্ৰত্যেকৰে হৃদয়ত সোমাই আছিলে আৰু ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ যে জুবিন দাই মানে এনেকুৱা ধৰণে মানুহখিনিক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিলে সেইটো হয়তো আৰু কোনোবা এজন তৃতীয় এজন নোলাব গতিকে সেই ব্যক্তিজনৰ বিষয়ে আমি কিছু কথা যদি আপোনাৰ পৰা জানিবলৈ পাওঁ তেতিয়াহ'লে আমাৰ অন্তৰখনে ক'ৰবাত নহয় ক'ৰবাত অকণমান শান্তি পাব আৰু সেইবাবে আচলতে আজি আমি অনুষ্ঠানটোৰ মাজলৈ আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ গতিকে আপোনাক প্ৰথমৰ পৰা আমি গোটেই কথাখিনি সুধিব বিচাৰিছোঁ জুবিন দাক আপুনি প্ৰথম কেতিয়া লগ পাইছিলে আচ্ছা মোৰ তেতিয়া প্ৰথম জুবিনক লগ পোৱাৰ সময়টো হ'ল কি মই জাষ্ট মেট্ৰিক পাছ কৰিছোঁ সিও মেট্ৰিক পাছ কৰি যোৰহাটলৈ আহিছে আৰু সি জে বি কলেজত নাম লগাইছে মই চি কে বি কলেজত নাম লগাইছোঁ আৰু তেতিয়াই মই সংগীতৰ লগত জড়িত হৈছোঁ মানে মোৰ আৰম্ভণি আৰু এতিয়া সিও আহি পেলাই যোৰহাটৰ এটা যিহেতু এটা এখন কালচাৰেল চিটি হয় আৰু সিও আহি পেলাই আমাৰ বন্ধুবৰ্গক লগ পাইছে জে বি কলেজত কিছু তাৰপিছত তাতে মোৰ বন্ধু মুকুল মাধৱ বৈশ্য এদিন মোৰ ঘৰৰ ওচৰৰে এজন বন্ধু কল্যাণ বৰুৱা ঘৰলৈ আহিছিলে তাতে কুটিকাত তেতিয়া মোক চিনাকি কৰাইছিলে তেতিয়া মই সিহঁতি মুকুলে জানে যে মই কেইবোৰ বজাওঁ মেলো আৰু হাৰমনিয়াম চাম বজাওঁ জড়িত মানে জাষ্ট হাৰমনিয়াম বজাওঁতে কীবোৰ্ড চিবোৰ্ড কিনাই নাই তেতিয়া সিও কেইবোৰ গান বাজনা কৰে বজায় তেতিয়া সেই তেনেকৈ চিনাকি কৰিলোঁ তাৰপিছৰ পৰা কিন্তু আমাৰ খুব বেছি এটা ঘনিষ্ঠতা খুব বেছি আপোন হৈ পৰিলোঁ আমি দুটাই কাৰণ সেই সময়টোত কম্পিটিশ্যনবিলাক হয় জেনেৰেলি আমি তেতিয়া আমি হাৰমনিয়াম বজাওঁ সি বজায় মই বজাওঁ সি তাবলাও বজাইছিলে পিছে এতিয়া হাৰমনিয়াম বজাওঁতে কম্পিটিশ্যনবিলাকত আমি কলেজৰ কম্পিটিশ্যনবিলাকত ষ্টুডেণ্টছবিলাকে গায় তেতিয়া সেইবিলাকত ভাগ কৰি লওঁ কেতিয়াবা এনেকুৱা হৈছে সি 10টাৰ লগত কম্পিউটাৰৰ লগত বজায় মই 10টাৰ লগত বজাওঁ ভাগৰি যাওঁ নে তুমি আকৌ বজাই দিয়া মোকো কয় তুমি বজাই দিয়া তেনেকৈ আমি কম্পিটিশ্যনবিলাকত আৰম্ভ কৰিলোঁ তাৰপিছত লাহে লাহে ষ্টেজত বজাবলৈ ল'লোঁ আমি ষ্টেজত মিনছ আৰ্টিষ্টৰ লগত বজাবলৈ লোৱা সময়খিনি সি কীবৰ্ডখন কিনিলে ময়ো এখন কিনিলোঁ কীবৰ্ড তেনেকৈ দিনবিলাক ধুনীয়াকৈ গৈ আছে আৰু মানে সি বেলেগ আৰ্টিষ্টৰ লগত বজালে মই বেলেগ আৰ্টিষ্টৰ লগত বজাওঁ মই মাজতে সুধিছোঁ কিমান চনমানৰ কথা হয় প্ৰথম যেতিয়া আপুনি লগ পাইছিলে এইটো আমি 89 মানৰ কথা কৈছোঁ মই 1989 মানৰ কথা কৈছোঁ তাৰপিছৰ পৰা মই কেতিয়াও গম পোৱা নাছিলোঁ যে সি গান গায় বুলি মই বুলি নহয় যোৰহাটৰ যিখিনি আমি এতিয়া বন্ধুবৰ্গ আছিলোঁ মানে মিউজিকৰ ৰিলেটেড তেওঁ মানে মিউজিকৰ লগতে বেছিকৈ জড়িত হৈ আছিলে একজেক্টলি মানে কলেজলৈ যাওঁ যদি আমি কলেজত মই চি কে বি বা জে বি কলেজলৈ যাওঁ সি আমাৰ মিউজিচিয়ানছবিলাকৰ আমাৰ যিখিনি বন্ধু আছিল সংগীতৰ লগত জড়িত গান গোৱা শিল্পীসকলৰ লগত যিয়ে নহওক তেনেকৈ আমি এটা আড্ডা হৈ চলি থাকে কিন্তু এনেকুৱা নাছিল যে আমি খুব ক্লাছৰ লগত ব্যস্ত আছোঁ এইটো এনেকুৱা কথা নাই আমাৰ কিবা কাৰণে আমি আৰু হেৰি কৰিলোঁ তেতিয়া তেনেকুৱাতে আকৌ ৰেডিঅ' চেণ্টাৰ খুলিলে যোৰহাটত তেতিয়া 91ত তেতিয়া আমি ৰেডিঅ' চেণ্টাৰত সি বজাবলৈ যায় ময়ো বজাবলৈ যাওঁ আমি ৰাতিপুৱাই গুচি যাওঁ তাত আমাৰ উদ্দেশ্য এটা আছিলে তাত কিবা পইচা পাম বুলি আমি যোৱা নাছিলোঁ আমাৰ যেন ৰেকৰ্ডিং চাব লাগে মানে ৰেকৰ্ডিঙত বাণীবদ্ধ উৎসুকতা মানে বাণীবদ্ধটো এটা গীতৰ বাণীবদ্ধ কেনেকৈ হয় বা আমি আমাৰ বস্তু এটা বজাম আমি সেইটো ৰেকৰ্ড হৈ গুচি থাকি যাব সেইটোহে আমাৰ বেছি হাবি আছিলে
ইণ্টাৰেষ্ট আছিলে তাত তেতিয়া আমি যাওঁতে বিভিন্ন ধৰণৰ আৰ্টিষ্টৰ লগত বজাওঁ সিও বজায় তেনেকৈ এনেকৈ সময়বিলাক পাৰ কৰিছোঁ সি গম নাপাওঁ যে সি গান গায় বুলি এটা দিন এনেকুৱা এটা দিন মনত আছে মোৰ কি হ'ল মোৰ এটা প্ৰগ্ৰেম আছিলে গোৱালপাৰাত মই জয়ন্ত দাৰ লগত বজাওঁ তেতিয়া এজ এ মিউজিচিয়ান কীবৰ্ডিষ্ট হিচাপে তাৰপিছত তাক ক'লোঁ যে জুবিন তোমাৰ কীবৰ্ডখন মোক দিবা আৰু মই বজাবলৈ লৈ যাম পিছদিনাখন আছে লৈ যাবা আৰু আমি গোৱালপাৰালৈ 5টামান বজাত যাব লাগিব তেতিয়া আমি তাত গৈ পেলাই 7টা-8টামান বজাত পামগৈ আদাৰৱাইজ নহ'লে তেতিয়া ৰাস্তা পদূলিবিলাকো বেয়া আছিলে আৰু গাড়ীখন খুব শ্ল' যায় ষ্টেণ্ডাৰ্ড 20 নিচিনা গাড়ী আছিলে তেতিয়া কি হ'ল ৰাতিপুৱা মই 4টা বজাত 4:30 ভিতৰত মই তাৰ ঘৰলৈ গৈছোঁ ঠাণ্ডাকালি ডিচেম্বৰ মাহৰ কথা কৈছোঁ তেতিয়া খুব ঠাণ্ডা পৰে ডিচেম্বৰ মাহত তাৰপিছত গ'লোঁ গৈ পেলাই তাৰ ঘৰৰ কলিং বেলটো মাৰিছোঁ কলিং বেলটো মাৰিটোৱে সি কৈছে সোমাই আহা সোমাই গ'লোঁ সোমাই গৈ দেখিলোঁ সি দেখোন কীবৰ্ডখন কোলাতে লৈ পেলাই প্ৰেক্টিছ কৰি আছে আৰু সুদাগা আৰু লেপখন এনেকৈ লৈ লৈছে আৰু গাত লৈ লৈছে বুকুখন ওলাই আছে তাৰ আৰু সি প্ৰেক্টিছ কৰি আছে তাত কিন্তু সি কোনো ধৰণৰ স্বৰলিপি বা কোনো ধৰণৰ শব্দ গীতৰ শব্দ গোৱা নাই সি হামিংবিলাক কৰি আছে যাৰ কাৰণে জুবিন খুব পপুলাৰ এতিয়া তাৰ এটা হামিং কিং বুলি কোৱা হৈছে যাৰ কাৰণে তাক সি প্ৰত্যেকটো গানত তাৰ হামিং থাকেই তাক সেইটো তেতিয়াই কিনে ৰেৱাজ কৰিছিলে তেতিয়া মই তাক সুধিলোঁ কি ৰেৱাজ কৰিলে জাষ্ট মই গলাটো ঠিক কৰিছিলোঁ হামিং অলপ মই ভাবিছোঁ কি আৰু হেৰিত বজাব চাগে ক'ৰবাত কিবা কিবি কাৰণে প্ৰেক্টিছ কৰিছে তাৰপিছত কীবৰ্ডখনলৈ মোক জ্বলাজলকৈ মই গুচি আহিলোঁ তেতিয়াও মোৰ কিন্তু মনত লাগিছে জুবিনেতো বৰ চিঞৰি গাইছে এতিয়া এটা বেলেগ এটা হেৰি দেখিছোঁ তাৰপিছত সি সেই সময়ত খুব গানৰ সুৰবিলাক কৰে আৰু সি যাৰ মানে যাৰ ঘৰত নতুন কেছেট আহে বাহিৰৰ কেছেট চাউথ ইণ্ডিয়ান কেছেটবিলাকো শুনে কাৰণ সেইটো ইনস্পায়াৰ পাইছিলে উৎপল শৰ্মাৰ পৰা উৎপল শৰ্মা তেওঁৰ জেঠাইকৰ ল'ৰা সংগীতজ্ঞ তেওঁ ভাল মিউজিক এৰেঞ্জাৰ ডাইৰেক্টৰ আছিলে ডিব্ৰুগড়ত থাকে পিছত তেওঁ অনামিকা মায়া আশা তেখেতে মিউজিক কৰিছিলে তো সেই উৎপল দাৰ পৰা তেওঁ সেইবোৰ অকণমান মানে হেৰি পাইছে ইনস্পায়াৰ হৈছে আৰু প্ৰায় সেই চাউথ ইণ্ডিয়ান এলবামবিলাক যাৰ ঘৰত আহে তাৰ ঘৰৰ পৰা লৈ আহে আৰু নতুন ইংলিছৰ কেছেটলৈ লৈ আহে শুনিবলৈ আহে আৰু ইংলিছ গানৰ তাৰ ইণ্টাৰেষ্টটো ডেভেলপ হৈছে লিয়াকত আলী বুলি এজন আমাৰ লিয়াকত বুলি এজন ৱেষ্টাৰ্ণ তেওঁ ঢুকালে আমি জাষ্ট কলেজ পাছ কৰাৰ পিছত তেওঁ ঢুকাইছে খুব ভাল ৱেষ্টাৰ্ণ ছিংগাৰ আছিলে আৰু ইমতিয়াজ আলী বুলি এজন ল'ৰা আছিলে সেই তেওঁলোকৰ লগত বজাবলৈ যেতিয়া যায় সিও যায় ময়ো যাওঁ মই কেতিয়াবা যাওঁ আৰু কেতিয়াবা অমিতাভ বৰুৱা মামা বুলি কয় তেওঁ গীটাৰ বজাই থাকে কোৱালি থাকে তেখেতলোকৰ বেণ্ডতো বজায় তো সেই ৱেষ্টাৰ্ণ মিউজিকটো তেনেকৈ তাৰ ইনফ্লুৱেঞ্চ আহিছে কিন্তু তাৰ যোনটো সুৰৰ ধাৰাবিলাক কিন্তু অলপ বেলেগ ধৰণৰ আছিলে ট্ৰেণ্ডটো বেলেগ আছিলে সেই ট্ৰেণ্ডটো আচলতে এতিয়া আমি যদি চাবলৈ যাওঁ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেওঁলোকৰ গীতবিলাকৰ ধাৰাটো যিটো আছিলে তাতকৈ যিটো তাৰপিছত যিটো চলন আহিলে যিটো এটা বেলেগ ধৰণৰ ধাৰা আনিলে সেইটো অলপ দিনৰ সময় কাৰণে চলিলে আজিও পপুলাৰ বাৰু সেই গীতখিনি কিন্তু জুবিনে যেতিয়া আনিলে জুবিনৰ কমপ্লিটলি বেলেগ এটা সম্পূৰ্ণ এটা বেলেগ নিজস্ব এটা ধাৰা সেই ধাৰাটো সি মানে এনেকুৱা এটা মিউজিকেল লেংগুৱেজ ক্ৰিয়েট কৰিলে সেই সুৰটো কিন্তু প্ৰত্যেকজন অসমীয়াৰ ভিতৰত সোমাই যোৱা কিছুমান সুৰ দিলে মানে মেলোডিটো সাংঘাতিক ধৰণে ঠিক তেনেকৈ ধৰণে সি সুৰবিলাক কৰে ৰেডিঅ' চেনেলত গাবৰ কাৰণে বহুতক দিয়ে তেতিয়া ৰেডিঅ' চেনেলত চবেই ভাবে যে মই ৰেডিঅ' চেনেলত গাম আৰু জুবিনৰ পৰা গান লয় বেলেগ গান লয় কিন্তু জুবিনে মেক্সিমাম গানবিলাক দিয়ে আৰু আমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ সময়ত তেতিয়া জুবিনে গায় সেইটো সময় তাৰপিছত আমি তেনেকৈ বজাই থাকোঁতে এদিন আকৌ নীলু চক্ৰৱৰ্তী এটা প্ৰগ্ৰেম এক্সিকিউটিভ আছিলে জুবিনদা এতিয়াও আছে তেখেতে ক'লে জুবিন কাৰোবাক গান শিকাই আছিলে ষ্টুডিঅ'ৰ ভিতৰতে নীলুৱে ক'লে তুমি এটা প্ৰগ্ৰেম কৰিব লাগিব সি ক'লে মই নকৰোঁ এনে ক'লে তাক জোৰ জবজ কৰি পেলাই প্ৰগ্ৰেম এটা কৰিলে সেইটো 91ৰ কথা 91 ৰেডিঅ' চেণ্টাৰত হৈছে মানে 89ত আপুনি লগ পাইছিলে এতিয়া মাত্ৰ 2 বছৰৰ ভিতৰত ষ্টেজতো আমি বজাওঁ ষ্টেজত বেলেগ আৰ্টিষ্টৰ লগত বজাওঁ সেইবোৰ পাইছোঁ সি বজাইহে আৰু কেতিয়াবা কেনেকুৱা হয় জে বি কলেজৰ কেতিয়াবা অডিটৰিয়ামত কম্পিটিশ্যন হয় কলেজ উইক হ'লে তাক গাবলৈ 1 বা 2টা গান দিয়ে বেছি নিদিয়ে আৰু ল কলেজতো এখন ফাংচন হৈছিলে বিহু পণ্ডেল সেইটো মনত আছে মোৰ তেতিয়া তাতো 1 নে 2টা গানহে গাব দিছিলে মানে বেছি গাব নিদিয়ে তাক নমাই দিয়ে মানে হ'ব 2টাই দিছোঁ তোক আৰু লোকেল আৰ্টিষ্ট হিচাপে তো সি গাবলৈ খুব ইচ্ছা কৰে তাৰ নিজৰ গানহে গায় কিন্তু লোকৰ গান নাগায় সেই সময়টোত তেতিয়া সি
যেতিয়া গান তিনিটা কৰি পেলাই মোক ক'লে যে বুবু আমি প্ৰেক্টিছ কৰিব লাগিব ৰেডিঅ'চন প্ৰগ্ৰেম আছে তেতিয়া তিনিটা গান লৈছিলে ভিটি হোৱাকে গানে কি আনে আৰু সপোনৰ কথাবোৰ এইটো মিতালী দেৰ লগতে গাইছিলে তাৰপিছত আকৌ গাইছে আৰু 92 আকৌ দুটা গান গাইছে এটা আমাৰ হেৰি বাইদেউ আছিলে সন্ধ্যা বাইদেউৰ এটা গীতৰ লৈছে আৰু এটা বাইদেউ বেলেগৰ লৈছিলে উৎপল দাৰ গান এটা লৈছিলে সেইটো আমাৰ অনিন্দিতা বলে পিছত গাইছে গানটো সেইটো অলৰেডি ওলাইছে এই অলপ দিনৰ আগতে সেইটো বিচাৰি পালে গানটো বাকী আগৰ তিনিটা গান বিচাৰি পোৱা নাই তেনেকৈ মানে আল্টিমেটলি তেতিয়া গম পাইছোঁ যে জুবিনে আচলতে গান গায় তাৰ কণ্ঠটো সাংঘাতিক কণ্ঠ আৰু সেই গানটো গোৱাৰ পিছত চবেই আচৰিত হৈছে যে জুবিনৰ কণ্ঠটো ইমান ধুনীয়া ইমান সুৰত গায় ইমান ধুনীয়া সুৰবিলাক ইমান কেটচি সুৰ তেনেকৈ গৈ তাৰপিছত সি অনামিকা কেছেটটো কামত আৰম্ভ কৰিলে অনামিকা কেছেটটো আৰম্ভ কৰাৰ পিছত ৰিলিজ হোৱাৰ পিছতহে গম পাইছোঁ যে তাৰ আগত কিন্তু সপোনৰ সুৰ বুলি এটা এলবাম গাইছিলে দেই সপোনৰ সুৰ এটা গান মানে মাজতে মই সুধিছোঁ এদিনাখন কোনোবা ঠাইত মই পষ্ট এটা পালোঁ একচুৱেলি সপোনৰ সুৰটো প্ৰথম এলবাম আছিলে নে অনামিকাত আছিলে কিন্তু আমি সকলোৱে অনামিকা বুলিয়ে জানো ৰিলিজ হৈছে অনামিকা ৰিলিজ হৈছে কিন্তু ৰেকৰ্ডিংটো সপোনৰ হৈছে তাৰ আগতো কিন্তু পুবেৰ নামৰ এটা কেছেট আছিলে হয় সেই মানে এইখিনিতে দৰ্শকসকলক আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে জুবিনদাৰ প্ৰথম ৰেকৰ্ডিং হোৱা এলবামটোৰ নাম আছিল অনামিকা চিৰপৰিচিত আমি প্ৰত্যেকে আমি শুনিছোঁ সেই গীতকেইটা কিন্তু এই কথাটো আচলতে ময়ো ক'ৰবাত এটা লিখা পঢ়িবলৈ পাইছিলোঁ যে জুবিনদাৰ অনামিকা এলবামটোৰ আগতো অন্য এটা এলবাম ৰেকৰ্ডিং হৈছিলে আৰু সেইটোৰ নামে আছিলে সপোনৰ সুৰ আৰু এইমাত্ৰ বুবুদাৰ পৰা গম পালোঁ যে সপোনৰ সুৰৰ আগতো এটাই সেইটো তাৰ গান নে এলবাম নাই আচলতে সেই এলবামটো কি হ'ল সেই এলবামটো মই জনাত দেই মই মানে তেতিয়া গানৰ সুৰবিলাক দেই বৃষ্টি দত্ত নামৰ এগৰাকী শিশু শিল্পী আছিলে তেতিয়া এতিয়া তেওঁ মুম্বাইত থাকে তেওঁ এটা এলবাম কৰিছিলে এলবামটো পুবেৰ নাম আছে তাত জয়ন্তনাথ দেৱে সংগীত পৰিচালনা কৰিছিলে আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে উৎপল দাই তেতিয়া জুবিনৰ এই সপোনৰ কথাবোৰ গানটো লৈছিলে সেই এলবামটোত বৃষ্টি গাব টাইটেল চং আছিলে এইটো সেই গানটো যেতিয়া এৰেঞ্জমেণ্ট হৈছিলে যেতিয়া বৃষ্টিৰ ঘৰতে প্ৰগ্ৰেমিং বুলি কয় যেতিয়া কিবা প্ৰগ্ৰেমিং কৰিছিলে তেতিয়া কিন্তু জুবিনে সেই সুৰটো দিবলৈ প্ৰথম ৰেকৰ্ডিং কৰিবলৈ গৈছিলে ৰেকৰ্ডিং কৰিবলৈ গৈ তেতিয়া প্ৰথম সেই জয়ন্তনাৰ এটা তোমাৰ মৰমে বুলি গান এটা গাইছিলে সেই এলবামটোতে সেই এলবামটোত পণ্ডিত মনোজ সভা পণ্ডিতে সুৰ কৰিছিলে আৰু সেই এলবামটোত সেই গানটোত জুবিনে মানে বেকিংছ কৰিছিলে হামিং ব্লেক কৰিছিলে আৰু বেকিংছ কৰিছিলে সেইটো প্ৰথম মোৰ মতে প্ৰথম কিন্তু ষ্টুডিঅ' ডাবিংটো তাৰ সেইটো আছিলে সেইটো অডিটেক ষ্টুডিঅ'ত পুবেৰ কেছেটত সেইটোত আকৌ হামিং আৰু বেকগ্ৰাউণ্ড মানে বেকগ্ৰাউণ্ড ভোকেলছ যোনটো মানে হাৰ্মনাইজ কৰে হাৰ্মনাইজ পাৰ্টটো সি কৰিছিলে তাৰপিছতহে এই সপোনৰ সুৰ ৰেকৰ্ডিংটো কৰিছে তাৰপিছত অনামিকা মানে সপোনৰ সুৰ ইমান বেছি মানে হেৰিলে নাহিলে নেকি জনসাধাৰণৰ নাহিলে অনামিকা ৰিলিজ হোৱাৰ পিছত হাইলাইট হ'ল অনামিকাখনেই মানে সকলোৰে মতে মানে প্ৰথম ৰেকৰ্ডিং বুলি পেলাই মানে গম পায় তেনেকুৱা ধৰণৰ তাৰপিছৰ পৰা জুবিনে ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ ল'লে আৰু প্ৰথম যোনটো প্ৰগ্ৰেম আহিছিলে সোণাৰীত আহিছিলে তাৰ সেইটো মই JB কলেজৰ পৰা ওলাই গৈ NK প্ৰডাকশ্যন দুখন দোকান সি তাতে সদায় দিনত থাকে কাৰণ কেছেটটো চলি গৈছে সি দোকানত থাকি ভাল পায় কিমান দিছে খবৰ কাৰণ তাৰ নিজৰ প্ৰডাকশ্যন আছিলে এইটো সি পইচা গোটাই মেলি কৰিছিলে কাৰণ সি তেতিয়ালৈকে অনামিকাৰ লগত NK প্ৰডাকশ্যনৰ লগত কণ্টেক্ট চাইন হোৱা নাছিলে তাৰপিছতে কণ্টেক্ট চাইন হৈছে তাৰ তেতিয়া এই সময়টোত মোক মই চাইকেল মাৰি আহিছোঁ তেতিয়া কৈছে বুবু ৰ'বাচোন এনেকৈ কৈছে বোলো কি হ'ল মোৰ এটা প্ৰগ্ৰেম আজি কণ্টেক্ট হৈছে সোণাৰীত তুমি বজাব লাগিব এনেকৈ কৈছে মই বোলো মই বজাম মানে ক'লোঁ যেনে সেই সোণাৰীত একেটা ষ্টেজতে আৰু এজন শিল্পীৰ লগত মই বজাবলৈ যাম মানে একেদিনাখন সীমান্ত কলিতা বুলি এজন আমাৰ বন্ধু এজন আছে তেওঁ প্ৰগ্ৰেম পাইছে আৰু সেই প্ৰগ্ৰেমটো দিছিলে পৰিমল বুলি এজন JB কলেজৰ কালচাৰেল ছেক্ৰেটাৰী আছিলে তেওঁ সোণাৰী হয় আজি পৰীক্ষিত বুলি নিউজ লাইভত কাম কৰে তেওঁ ভায়েক পৰিমলৰ ভায়েক পৰীক্ষিত কলিতা পৰিমল কলিতা তাৰ ককায়েক আছিলে পৰিমল কলিতাই সেই প্ৰগ্ৰেমটো এৰেঞ্জমেণ্ট কৰিছিলে জুবিনক কাৰণ আমি যেতিয়া পৰিমল আমাৰ লগত এতিয়া এনি টাইম লাগি মেলি থাকে তেতিয়া সেই সীমান্ত কলিতাকতো সিয়ে প্ৰগ্ৰেমটো দিছিলে তেতিয়া সেই প্ৰগ্ৰেমটোত মই মাতিছিলে মই তেতিয়া সি ক'লে যে মই কিন্তু ডিব্ৰুগড়ৰ পৰা প্ৰেক্টিছ কৰিম তালৈ আহিব লাগিব মই বোলো মই তেতিয়া নোৱাৰিম নহয় মই সীমান্ত কলিতাৰ লগত মই বজাম কিন্তু লগ পাম দিয়া নেক্সট আমি বজাম আকৌ
সেই প্ৰগ্ৰেমটোত মই তাক প্ৰথম গান গোৱা দেখিছিলোঁ তাত ষ্টেজত সোণাৰীত আৰু সেই প্ৰগ্ৰেমটোত গান গাওঁতে সি বহুত ভয় গাইছে লাজ কৰি গাইছে কাৰণ সেইটো তাৰ চ'ল' প্ৰগ্ৰেম আছিলে আৰু তেতিয়া অনামিকা গোটেই এলবামকেইটা গানো গাইছে বেলেগ গানো গাইছে আৰু সি ষ্টেজত উঠাৰ লগে লগে ষ্টেজত মানুহৰ ফালে মুখখন দিয়া নাহি সি ঘূৰি ফুৰিছে একদম গোটেই এইটো মূৰৰ পৰা এইটো মোলৈ ঘূৰি ফুৰে নাৰ্ভাছ ফিল হোৱাৰ নিচিনা হৈছিলে তাৰ আৰু মিউজিচিয়ানকেইটাৰ লগতে হাকে ফাকে থাকে চ'ল' মানে এইটো ফাৰ্ষ্ট এটা সোণাৰীত না বিহু ফাংচন নহয় এইটো স্পেচিয়েলি পাইছিলে টিকেট আছিলে অনামিকা হিট হৈছে পৰা এইটো সেই এলবামটোৰ কথা মানে সেই প্ৰগ্ৰেমটোৰ কথা মোৰ মনত আছে আমি গৈছোঁ তাত প্ৰগ্ৰেম কৰিবলৈ আৰু তেনেকৈ ধৰণৰ জুবিনৰ মানে বিশেষ দিনবিলাক পাৰ হৈ গৈ তাৰপিছত গুৱাহাটী গ'ল গুৱাহাটী যোৱাৰ পিছতো যেতিয়া যোৰহাটত আহে যোৰহাটলৈ আহিলে মোক লগ পায়েই আৰু আপাৰ আছামৰ প্ৰথমটো ষ্টুডিঅ' হিচাপে মোৰ আছিল তেতিয়া মই 99ত খুলিছোঁ 99ত খোলাৰ পিছত সি যেতিয়া আহে তেতিয়া মোৰ ষ্টুডিঅ'লৈকে আহে গান চান মই বহুত ৰেকৰ্ড কৰি থৈ দিওঁ বা কেতিয়াবা গুৱাহাটীৰ কাৰোবাকো কৈ দিয়ে মই ইয়াতে গাম শিশু এলবামৰ কামখিনি মোৰ ইয়াতে কৰিছিলে জীৱন নদী ডিউটি পাৰৰ গোটেই বেকগ্ৰাউণ্ড স্ক'ৰখিনি কৰিছিলে আৰু বিহুটো কথাই নাই বহুত কৰিছে বিহু বুলিয়ে নাই টোকাৰী বিহু বা আদি কৰি যিমানবোৰ আছিলে বহুত কৰিছে মানে আপাৰ আছামত যেতিয়া তাক কিবা কিবি থাকে তেতিয়া যোৰহাটতে ৰখে আৰু ৰখিলে আৰু তেতিয়া ঘৰো যোৰহাটতে আছিলে যেতিয়া তেতিয়ালৈকে বিকা নাছিলেই তেতিয়া কিন্তু মোৰ তাতে ৰেকৰ্ডিং চেকৰ্ডিংবিলাক কমপ্লিটলি হৈ থাকে তেতিয়া কমপ্লিটলি তাৰ গোটেই ফেমিলি গোটেই মানুহখিনি গুৱাহাটীলৈ গৈছে বিয়া হোৱাৰ পিছত তাৰপিছত আহিলে ইয়াত আৰু মোৰ তাতে গোৱা মেলাবিলাক কৰে তেতিয়া তাৰপিছত ডি জি ষ্টুডিঅ' কৰিলে ইয়াত যোৰহাটে ডি জি ষ্টুডিঅ' তাতো আহি গালে তেনেকৈ আৰু চলিছে লাষ্ট তেতিয়ালৈকে মোৰ তাৰ সেইটাও আছে আৰু তাৰ মাজত আৰু বহুত কথা আছে কথা মনত পৰা নাই এতিয়া মই পৰি গ'লে আৰু ওলাই গৈ থাকিব মাজে আমি কথাখিনি গম পাই গৈ থাকিম হয় আমি বুবুদাৰ পৰা ইতিমধ্যে গম পাইছোঁ যে জুবিনদাৰ সংগীতৰ যাত্ৰা আচলতে কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কোনখন ষ্টেজত তেওঁ প্ৰথম চ'ল' প্ৰগ্ৰেম কৰিছিল আৰু কেনেধৰণে তেওঁ চ'ল' প্ৰগ্ৰেম কৰিবলৈ গৈ মানে বুবুদাই দেখিলে যে তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিছিল যিহেতু প্ৰথম চ'ল' প্ৰগ্ৰেম কৰিছিল এটা এক্সাইটমেণ্ট থাকে যিহেতু অনামিকা সেই সময়ত হিট হৈছিল মানুহৰ মুখে মুখে অনামিকাৰ গান মানুহে গুণগুণাবলৈ লৈছিলে গতিকে সেইটো এটা বেলেগ এটা এক্সাইটমেণ্ট আছিলে গতিকে টিকেট কাটি চাইছে তাতে পইচা দি চাইছে আগৰ তেতিয়া বিহু মানে এই কালচাৰটোৰ পৰা কিবা এটা ৰেট লগাইছিলে আৰু পইচা তাক বহুত বেছি দিয়া নাছিলে 6,000 টকা দিছিলে এনেকুৱা কিবা এটা কৈছিলে মই পাহৰিলোঁ আহিলোঁ সেইটো দিন মোৰ আজি মনত আছে তাৰপিছত বিহু প্ৰগ্ৰেমবিলাক যেতিয়া কৰিছে সেইটো বিহু নাগায় বিহু তেতিয়া মডাৰ্ণ সংগীততে সোমাই আছে আৰু তেতিয়া আমাৰ তেতিয়া সেইটো সময়ত কি আছিলে বিহু এটা বা দুটা গান গায় ষ্টেজত আজিকালি বিহু উঠোঁতেই বিহু লাগে তেতিয়াতো বিহু দুটা তিনিটা আৰু পিটি গাই পেলাই নামি গুচি আহে তেতিয়া সেই বিহুটো তেনেকৈ দুই এটা পেকেজ কৰিছিলে কিন্তু কোনোবা এটা অনুষ্ঠানত তাক বিহু গাব নোৱাৰাৰ কাৰণে কোনোবাই তিনিচুকীয়াত এনেকুৱাটো ঘটনা ঘটিছে পিছত কিন্তু সি একদম মই কিন্তু শিকি গাম বুলি সি তাত প্ৰমিছ কৰিছে হেৰি কৰিছে আৰু প্ৰতিজ্ঞ হৈ পেলাই নিজে তাৰপিছত বিহুটো তাৰ মুখৰ বাহিৰতো বিহু আজিলৈকে শুনা নাই তেনেকুৱা জুবিনে যিটো বস্তু লৈ লয় আৰু সেইটো কৰি দিয়ে কিন্তু মানে আমি এইটো ক'ব পাৰোঁ যে আমি শুই উঠাৰ পৰা শোৱালৈকে যিখিনি গীত শুনো ৰাতিপুৱা আপোনাৰ হৰিনামেই হওক বৰগীতেই হওক টোকাৰী গীতেই হওক বা ৰাতি আপুনি শোৱাৰ সময়ত এটা খুব সুন্দৰ মধুৰ কণ্ঠত আপুনি মানে খুব মেলোডিয়াছ গান এটাও আপুনি শুনো বুলি ক'লে আপুনি প্ৰত্যেকটো ধৰণৰ গানে আপুনি শুনিবলৈ পায় প্ৰত্যেকটো কেটেগৰীৰ গানে জুবিন দাই গাই থৈ গৈছে মানে আমাৰ কথা শব্দবিলাক মানে তাৰ গাঁথনিটো বৰ ধুনীয়া সি আছিলে বহুত কিতাপ পঢ়ে সি অসমীয়া কিতাপো পঢ়ে বেংগলী কিতাপো পঢ়ে ইংলিছ কিতাপো পঢ়ে ইংৰাজী কিতাপো সেই অধ্যয়নটো এটা খুব বেছি আছিলে সেইটো এটা চিন্তাধাৰাবিলাক বেলেগ আছিলে কিতাপ পঢ়ে কাৰণে চিন্তাধাৰাবিলাক আছিলে আৰু বহুখিনি সময় বম্বেত থাকোঁতেও সি এনেকুৱা ধৰণৰ কিছুমান কথা মোক কয় তো মনত পৰে কেতিয়াবা সি মই মানে বেগ 2006 চনত মই ওলাই গৈছোঁ মই তেতিয়া কেঁচৰ বজাৰখন শেষ হৈ গ'ল CD বজাৰ আহিলে তেতিয়া আমাৰ ইণ্ডাষ্ট্ৰিটো খুব ডাউন হৈ গ'ল তেতিয়া মই ভাবিলোঁ কি নাই ইয়াতে ষ্টুডিঅ'টো কাৰোবাৰ এটা ৰেকৰ্ডিং ৰাখি মই বম্বে গুচি যাওঁ কাৰণ মই মিউজিক কৰা মানুহ মোৰ মিউজিক কৰিবলৈ খুব এটা ইচ্ছা গৈছে তেতিয়া বম্বে যাওঁতে সি মোক প্ৰত্যেক কৈ দিলে তুমি কিয় মুম্বাইলৈ আহিছা তুমি তাত ৰজাৰ নিচাকৈ কাম কৰা মই ইয়াৰ পৰা গুচি যাম নালাগে থাকিব ইয়াত তুমি প্ৰজাৰ নিচাকৈ থাকিব লাগিব কাৰোবাৰ আণ্ডাৰত কাম কৰিব লাগিব কিন্তু জুবিনদাৰ সেই চিন্তাধাৰাটো বৰ সাংঘাতিক আছিলে মোক পঠিয়াই দিলে মোক একমাহ থাকিলেও একমাহৰ পিছত মোক পঠিয়াই দিলে মই গৰিমাৰ লগত মই নিজে গুচি আহিছোঁ তাৰপৰা কিমান চনৰ কথা এইটো 2006 6-7 মানৰ ভিতৰত আছিলে মই গুচি আহিছোঁ তেতিয়া মই নাথাকিলোঁ মই তাৰ কথাখিনি মোক মানে সি যেতিয়া শব্দটো ক'লে তুমি তাত গৈ ৰজাৰ নিচাকৈ থাকিব পাৰিবা ৰজাৰ নিচাকৈ কাম কৰিব পাৰিবা তুমি ইয়াত কিয় থাকিব লাগে
তুমি আৰু মানে নিজৰ মানুহখিনিৰ মাজত কাম সি এইটো চাগে তুমি অসমৰ মানুহ অসমতে থাকি অসমতে কাম কৰা তোমাক বেলেগে বিচাৰিব পিছত একজেক্টলি তাৰো একেটা চিন্তা হিচাপত গুচি আহিলে সি তেতিয়া মোক কৈছিলে যে মই চাৰ্লি চেপলিন হ'ব বিচাৰোঁ এই কথাটো আপুনি আগতো কৈছে হয় হয় আৰু মই ফুটপাথত থাকিব বিচাৰোঁ মই বস্তাত হ'ব বিচাৰোঁ সেই কথাবিলাক মোক তেতিয়াই কৈছিলে মানে আৰু তেতিয়া চিন্তাবিলাক তাৰ তেনেকুৱা আৰু মই ৰাতি মোক গোটেই ৰাতিটো মোক বম্বে ঘূৰাইছে বম্বে ঘূৰাই গুজৰাটৰ ফালে যোৱা ৰাস্তাটোত হাইৱেটোত 8 লেন হাইৱে তাত গাড়ী চলাই গৈছে নতুন গাড়ী এটা গিফ্ট দিছে হণ্ডা চিভিক্স বুলি তাৰপিছত সেইখনত মই একদম উঠিছোঁ মোৰ ভয় লাগি গৈছে মানে ইমান জোৰে চলাইছে তাৰপিছত মই তাক ৰখাই পেলাই ক'লোঁ তোমাৰ দেউতাৰ কোনোবা এজন মানুহে তাক ক্ৰছ কৰি গুচি গ'ল সি কেলৈ ক্ৰছ কৰিব বুলি আকৌ সি ক্ৰছ গুচি যোৱা গৈছে গৈ লাষ্টত মই তাক কৈছোঁ তোমাৰ দেউতাৰ সময়ত মোৰ বয়সৰ মানুহ চলাইছে তেওঁ চাগে কিবা প্ৰব্লেমৰ কাৰণে ইমান ফাষ্ট চলাইছে বা ইমাৰ্জেঞ্চি কাৰণে তুমি কেলৈ হেৰি কৰিছা এতিয়া ৰখি গ'ল ৰখি পেলাই আকৌ ঘূৰাই আনিছে তেতিয়া কিন্তু সি মোক আহি পেলাই সি অকণ কান্দিছেও তেতিয়া মানে সি কিছুমান তাৰ জংকীৰ কথা মনত পৰিছে তাৰ কিছুমান বন্ধু তাৰ ঢুকাইছিলে অসুখ হৈ ঢুকাইছিলে খুব ভাল মিউজিচিয়ান আছিলে সেইবোৰ কথা মোক কৈছে তেতিয়াই চাৰ্লি চেপলিন হ'ব বিচাৰোঁ তেতিয়া কথা ক'লে আহি পেলাই কিন্তু আমি যেতিয়া ৰাতিপুৱা পাইছোঁহি ঠিক 7টামান বাজিছে এতিয়া চিনেমা চাওঁ বোলে তোমাক চিনেমাখন দেখাম এখন মোক চিনেমা দেখাইছে চিনেমাখনৰ একশ্যন দেখাইছে চিনেমাখনৰ গোটেই কাহিনীটো মোক কৈছে মানে তাৰ আহি পেলাই তাৰ ধান্দাটো চিনেমাখন চোৱাৰ সেইটো সময়ত তাৰ চিনেমাটো মোক কেনেকৈ এখন ভাল চিনেমাখন দেখাব বুজি পাইছোঁ সেই চিনেমাখন কেনেকৈ মোক বুজাই দিব যে এখন চিনেমা এনেকুৱা ধৰণৰ তাক সেইটো ৰাস্তাতে এটা চিন্তা কৰিছে এক্সপ্লেনেশ্যনটো আপোনাক কৰিব বিচাৰিছে সি অলপ বেলেগ টাইপ আছিলে মানে সেই বস্তুবিলাক অকণমান সেই সময়ত 7টা বজাত কোনো চিনেমা নাচায় চিনেমা চাই আমি 9টালৈকে চিনেমা চাইছোঁ 1.5 ঘণ্টা চিনেমা চাইছোঁ তাৰপিছত সি শুবলৈ গ'ল তাৰপিছত আমি কিবা কিবি খাই পেলাই আমি গুচি আহিছোঁ মোৰ আৰু ভাইটি বন্ধু এটা আছিলে ইন্দ্ৰ বুলি কয় সি মুম্বাইত এটা ভাল গিটাৰিষ্ট আমি তাৰ ঘৰলৈ ইন্দ্ৰ ঘৰলৈ গুচি আহিছোঁ তাৰপিছত এই তেনেকুৱা ধৰণৰ কথা সেইদিনাখনে দিনৰ বেলাত এটা ৰেকৰ্ডিং মই উৎপল দা আৰু ইন্দ্ৰ তাৰ নতুন গাড়ীখনত বোলে অলপ ওলাই মেলি গ'লোঁ উৎপল দাই চলাই পেলাই ফটককৈ আমাক ক'লে যে তোমালোকে ইয়াতে কফি খোৱা কি খোৱা মই ষ্টুডিঅ' এটা ওচৰতে আছে মই ডাবিং এটা কৰি আহোঁগৈ গৈ পেলাই আমি কৈছোঁ জেনেৰেল চাগে কিবা এটা গাবলৈ ডাবিং কৰিবলৈ মাতিছে তাই ঠিক 15-20-25 মিনিটমানৰ ভিতৰত আৰু সেই আধা ঘণ্টাৰ ভিতৰতে আৰু মানে ওলাই আহিছে হৈ গ'লে বোলে তাৰপিছত হেৰিয়ে ক'লে উৎপলে ক'লে কি গালা তুমি গালানে নাগালা এনেকৈ কৈছে গালোঁ কি গালা বোলে তেলেগু গান এটা গাইছোঁ তেলেগু গান এটা গাই থৈ আহিছে তেলেগু গান এটা সেই আধা ঘণ্টাৰ ভিতৰত মানে 25 মিনিটৰ পৰা মানে এয়া 15 পৰা 25 মিনিটৰ ভিতৰত আৰু মানে শুনিকাটো কিবা জিকাৰ খাই গৈছে ইমানে জটিল কাম এটা ইমান কম সময়ৰ ভিতৰত আয়ত্ব কৰি গোৱাটো মানে একেবাৰে কিবা অসম্ভৱ নিচিনা লাগে অসম্ভৱ পাইতো সেইটো একদম অসম্ভৱ তাৰপিছত কৈছে উৎপলে কৈছে তুমি গালানে এনে গাবলৈ থৈ আহিছে কৈছে মই গাই আহিলোঁ চিন্তা কৰিছে আৰু জুবিনৰ মানে তেতিয়া তুংগক যিটো গাই মানে সেইটো হিলাব নোৱাৰে কোনো কিন্তু তেওঁ এটা প্ৰনাউন্সিয়েশ্যনৰ কথা এটা থাকে তেওঁ তেলেগু এজন মিউজিক ডাইৰেক্টৰে কৰিছে তাৰ প্ৰনাউন্সিয়েশ্যন ইমান শুদ্ধকৈ কোৱাটোতো এইটো গড গিফ্ট হ'ব লাগিব এইটো সেনেকৈ নহয় আৰু তেওঁ মানে হিয়াৰিংটো মানে খুব বেছি ভাল তেওঁ যিটো শুনে আৰু সেইটো স্পষ্টভাৱে তেওঁ উলিয়াবলৈ চেষ্টা কৰে গাই সেইটো গাই দিব প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত খুব জোৰ দিয়ে তেনেকুৱা এটা ঘটনা মোৰ এটা ঘৰতে হৈছিলে দেৰগাঁৱৰ এজন মানে এটা গ্ৰুপে মানে তেওঁক কিবা শিৱ শ্লোক এটা শিৱ আৰ্টিত কিবা ৰিলিজ কৰিব কাৰণে শিৱ শ্লোক এটা গাব লাগে ৰেকৰ্ডিং কৰিব দিছে আহি পেলাই মোক ক'লে যে জুবিনক লগ কৰাই দিয়া আমাৰ ঘৰতে আছিলে জুবিন মই লগ কৰাই দিলোঁ মাতিলোঁ আহিলে লগ কৰিলে তাৰপিছত সি গোটেইখন চালে গোটেই সেইটো তাৰপিছত মইতো নাগাওঁ এইটো ইমান টান শব্দ মই মুখত ফুলাবলৈ মই প্ৰেক্টিছ কৰি ল'ব লাগিব পিছত গাম মই এইটো গুৱাহাটীলৈ তোমালোকে গুচি আহিবা গুৱাহাটীত কৰিম মই এইটো প্ৰেক্টিছ কৰি ল'ব লাগিব এনেই মডাৰ্ণ চং এটা হয় গাইডলাইন কিন্তু সেই সংস্কৃতৰ যি শ্লোকটো গোটেই শ্লোকখিনি এই গানখিনি আনিছিলে মোক মই তেওঁ অংকুৰ শৰ্মা বুলি কয় দেৰগাঁও সি ভাল মিউজিচিয়ান PTCত কৰে তেওঁলোকে আনিছিলে এতিয়া তুমি সুধিলেও গম পাব তেওঁ ক'ব যে এইটো মই এতিয়া নাগাওঁ তোমালোকে আহিবা মই গুৱাহাটীত গাই দিম সেইদিনা নাগালে কিন্তু যে সংস্কৃতৰ এই শ্লোকখিনি প্ৰনাউন্স কৰিবৰ কাৰণে শুদ্ধ যদি প্ৰনাউন্স নকৰে দিগদাৰ হৈ যাব জুবিন গাৰ্গে শুদ্ধ প্ৰনাউন্সিয়েশ্যন কৰিবই লাগিব মানে সেই দায়বদ্ধতাটো আছে পূৰা আছে সেই তাৰপিছত বহু দিনৰ পিছত হেনো গালে গানটো
মানে আল্টিমেটলি সেইবোৰ যদি বেলেগ এজন ভাইয়ে ভাবিলে ন গাই দিওঁ ঠিক আছে কৈ দিলে জুবিন গাৰ্গে গাবলৈ কিমান সময় লাগিছে বেছি টাইম নালাগে কাৰণ মোৰ ইয়াতে ৰেকৰ্ডিঙত দেখিছোঁ এদিন তো 25টা গান ৰেকৰ্ডিং কৰিছে মই সেই কথাটো শুনিছিলোঁ যে আপোনাৰ একে ৰাতিৰ ভিতৰতে আমি দৰ্শকসকলক সেই ঠাইডোখৰ দেখুৱাম যিটো ষ্টুডিঅ'ত বহি পেলাই জুবিন দায়ে একে ৰাতিৰ ভিতৰত প্ৰায় 25টাৰো অধিক গীত মানে একেদিনাই ৰেকৰ্ডিং কৰিছিলে প্ৰিয় দৰ্শকবৃন্দ আমি বুবুদাৰ লগত যথেষ্টখিনি কথা পাতিলোঁ আৰু এতিয়া আমি যাব বিচাৰিছোঁ আৰু কথা পাতিম অৱশ্যে এতিয়া আমি যাব বিচাৰিছোঁ বুবুদাৰ সেই ষ্টুডিঅ'ৰ মাজলৈ আমি দৰ্শকসকলক আপোনাৰ ষ্টুডিঅ'টো দেখাব বিচাৰিছোঁ য'ত জুবিন দাই বহি একে ৰাতিৰ ভিতৰতে প্ৰায় 25টাৰো অধিক গীত ৰেকৰ্ডিং কৰিছিলে গতিকে বলকচোন দৰ্শকবৃন্দ আমি সেই ষ্টুডিঅ'টো এবাৰ চাই লওঁ প্ৰিয় দৰ্শকবৃন্দ এয়া আমি আহি পাইছোঁ বুবুদাৰ ষ্টুডিঅ' আৰু এয়া বুবুদাৰ ষ্টুডিঅ'ত বুবুদাই তেওঁৰ কীবৰ্ডখন সন্মুখত লৈ বহিছে ইয়াতে জুবিন দাই বহু সময় কটালে বুবুদাৰ লগত বহুতখিনি সৃষ্টি কৰিলে ইয়াতে আৰু এতিয়া দেখুৱাব বিচাৰিছোঁ সেইডোখৰ ঠাই যিডোখৰ ঠাইত জুবিন দাই একে ৰাতিৰ ভিতৰতে প্ৰায় 25টাৰো অধিক গীত ৰেকৰ্ডিং কৰিছিলে গাইছিলে সেই ঠাইডোখৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া আচলতে এই ঠাইখিনি আজি উকা হৈ থকা দেখি মনটোৱে ক'ৰবাত অকণমান কান্দি উঠিছে প্ৰিয় দৰ্শকবৃন্দ ইয়াতে জুবিন দাই একে ৰাতিৰ ভিতৰতে প্ৰায় 25টাৰো অধিক বিহুগীত ৰেকৰ্ডিং কৰিছিলে এই কথাটো ইতিমধ্যে আমাক বুবুদাই জনাইছে আৰু আমি আপোনালোকক এই ঠাইডোখৰ দেখুৱাবলৈ যত্ন কৰিছোঁ আজি ঠাইখিনি উকা হৈ আছে বাবে অকণমান মনটো বেয়া লাগিছে এয়াই হ'ল উজনি অসমৰ প্ৰথমটো অডিঅ' ৰেকৰ্ডিং ষ্টুডিঅ' যিটোৰ নাম হ'ল অডিঅ' ৱৰ্ল্ড আৰু সেইটো আমি বুবুদাৰ ষ্টুডিঅ' বুলি খুব ভালদৰে জানো আমি সকলোৱে চিনি পাওঁ বুবুদাক আমি ইতিমধ্যে বহুতখিনি কথা বুবুদাৰ লগত পাতিছোঁ আৰু সেইবাবে এই ষ্টুডিঅ'টো এবাৰ আপোনালোকক দেখুৱাবলৈ মন গ'ল আমি বিভিন্ন ঠাইত কৈহে আছিলোঁ যে এটা ষ্টুডিঅ'ত বহি যোৰহাটৰ এটা ষ্টুডিঅ'ত বহি জুবিন দাই একে ৰাতিৰ ভিতৰতে প্ৰায় 25টা গীত ৰেকৰ্ডিং কৰিছিলে আৰু সেই গোটেই ষ্টুডিঅ'টো আপোনালোকক আজি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এইটোৱে সেইটো ষ্টুডিঅ' ইয়াতে বহি বুবুদাই নিজৰ বাল্য বন্ধু জুবিন গাৰ্গৰ লগত যথেষ্টখিনি কথা পাতিছিলে যথেষ্টখিনি সৃষ্টি কৰিছিলে আজি বুবুদা এইখিনিত বহি আছে যদিও কাম কৰা নাই কাম কৰিব পৰা নাই আচলতে বুবুদাই কাৰণ ক'ৰবাত নহয় ক'ৰবাত অন্তৰখনত তেওঁক দুখ দি আছে প্ৰিয় দৰ্শকবৃন্দ জুবিন দাই যেতিয়া 25টা গীত একে ৰাতিৰ ভিতৰতে ৰেকৰ্ডিং কৰিছিলে বুবুদাৰ ষ্টুডিঅ'ত তেতিয়া এইখনেই আছিলে সেইখন ৰেকৰ্ডাৰ সেই ৰেকৰ্ডাৰখনৰ জৰিয়তে গোটেই গীতখিনি বাণীবন্ধন কৰা হৈছিলে আৰু এই সম্পৰ্কে অকণমান বুবুদাই আপোনালোকক জনাব এই ৰেকৰ্ডাৰটো আছিলে বহুত তেতিয়া 2001 চনৰে হয় তেতিয়া কম্পিউটাৰ অহা নাছিলে আচলতে এইটো 24 ট্ৰেকৰ এটা ৰেকৰ্ডাৰ হয় আৰু সেই ৰেকৰ্ডিং এইটোতে জুবিন জীৱন নদীৰ দুটি পাৰ তাৰপিছত আকৌ সেইখনৰ কাম হৈছিলে আৰু বিহু গানবিলাক তেতিয়া ইয়াতে কৰা হৈছিলে এইটো ৰেকৰ্ডাৰতে কৰা হৈছিলে সেয়াই আৰু মানে এতিয়া 2001 চনৰ বস্তুটো তাৰ 3-4 বছৰমান চলালোঁ তাৰপিছত কম্পিউটাৰ আহিছে কম্পিউটাৰ তাৰপিছত আৰম্ভ কৰিছোঁ আৰু তেতিয়া চিডি জগত আহিছে তেতিয়া এইটোতে বহুত গান ৰেকৰ্ড কৰিছিলোঁ আমি শিশু এলবামটোতো কৰা হৈছিলে শিশু এলবামটো ইয়াতে কৰা হৈছিলে ডাবিংখিনি ইয়াত কৰাইছিলে বহুত গানৰ তেনেকুৱা আৰু মনত পৰে এতিয়া কথাবিলাক বহুত চিনেমা বেকগ্ৰাউণ্ড মিউজিকো কৰিছিলে সেইখিনি আমি বুবুদাক ধন্যবাদ জনাইছোঁ তেওঁ খুব সুন্দৰকৈ গোটেই কথাখিনি কৈছে আৰু তেওঁৰ মনটো আজিও মৰা আচলতে তেওঁ এতিয়াও ষ্টুডিঅ'ত সোমাইছে যদিও তেওঁৰ সেই উকা মনোভাৱটো আমি তেওঁৰ মুখত দেখিবলৈ পাইছোঁ যে কিবা এটা যে নাই কিবা এটা অভাৱ যে আমি প্ৰত্যেকে অনুভৱ কৰি আছোঁ সেই কথাটো আজিও আমি তেখেতৰ মুখত আমি দেখিবলৈ পাইছোঁ বলক প্ৰিয় দৰ্শকবৃন্দ আমি পিছৰ কথাখিনি বুবুদাৰ লগত আকৌ পাতিবলৈ যত্ন কৰোঁ আৰু সেই বিষয়ে কওকচোন অকণমান বুবুদা কেনেকুৱা ধৰণৰ হৈছিলে সেই মন যায় বুলি চিনেমাখনৰ যিখন শ্বুটিং আছে তাৰ নেক্সট ডে শ্বুটিং আছে সেই আগদিনাখন ক'লে মোক ফোন কৰিলে যে বুবু মই মন যায় শ্বুটিঙত যাম তুমি ইয়াত মই পাৰ্টিখিনি মাতি দিছোঁ গুৱাহাটীৰ পৰা তেতিয়া পূৰা বিহু সময় পূৰা গান বনাব লাগে ৰিলিজ কৰিব লাগে আৰু জুবিনক যদি নাপায় এমান হোৱা নাপাব গান নোগোৱালে নহ'ব জুবিনৰ গান চলিব লাগিব বিহু গোটেই পৰিচয়খিনি গুচি আহিলে গুচি আহি পেলাই তাত আমাৰ তাত পালেহি 4টামান বজাত পালেহি জুবিন পৰিচয়বিলাকো এজন এজনকৈ আহি আছে মোৰ তেনেকুৱাতে বিয়াখন আছিলে মই ওলাই গ'লোঁ বিয়াখন খাবলৈ বিয়াখন খাই আহি 8:30 বজাত পাইছোঁ তেতিয়ালৈকে জুবিনে গোৱাই নাই গান বন্ধু বৰ্গবিলাক আহিছে চবৰ লগত কথা চথা পাতি সি গুৰুত্বই দিয়া নাই খাবলৈ মইতো ভাবিছোঁ যে এইকেইটা গান ইমানখিনি গান কেনেকৈ গাব তাৰ প্ৰডিউচাৰবিলাকে মোক দিগদাৰ কৈছে যে মোৰ গানটো আগতে গোৱাই দিছোন মই যাবগৈ লাগিব মই গান গোৱাই দে কাক গোৱাম এতিয়া মই জুবিনক ক'লোঁ তুমি কি কৰি আছা এতিয়া এনেকৈ ক'লেতো নহ'ব গান গাব লাগিব বহুত আছে ন গাবলৈ
গাই দিম কৈ ক'লে তাৰপিছত সি ষ্টুডিঅ'ত সোমালে এটা লাইন দিয়ে এটা লাইন শুনাই দিয়ে গাই ছেকেণ্ড লাইন গাই এবাৰ শুনে গাই হৈ গ'ল তেনেকৈ গাই সম্পূৰ্ণ কৰিলে গান 3:30 বজাত গান শেষ কৰি তাৰপিছত ৰাতিপুৱা পেলাই সি মঞ্জিয়া শ্বুটিঙলৈ গুচি গৈছে তো এই দিনটো সেই দিনটো মই মানে পাগল হৈ গৈছে এদিনটো মোৰ ঘৰলৈ ট্ৰাক চলাই আহিছে ট্ৰাকখন ক'ব পালে ট্ৰাকখন চলাই পেলাই আহিছে ৰাতি 12:30 বজাত ট্ৰাকখন চলাই আহি পেলাই কৈছে বোলে ট্ৰাকখন চলাই আহিছে বোলে মই কোৱা পাৰলা বোলে মোৰ বন্ধু এটা পালোঁ ট্ৰাকখন লৈ আহিলোঁ বোলে ট্ৰাকখন চলাই পেলাই গান ৰেকৰ্ডিং কৰি পেলাই ৰাতি গৈছেগৈ তেনেকুৱা ধৰণৰ তাৰ এবাৰ এখন মোৰ গাড়ীখন লৈ তাৰ গাড়ীখন কিবা কাৰণে বেয়া হ'ল নে কোনোবাই হেৰি কৰিল গাড়ীখন মানে মোৰ গাড়ীখন ক'লে বোলে তোমাৰ গাড়ীখন দিয়া মই এতিয়া মোৰ বন্ধু বাবা গীটাৰিষ্ট তেওঁ ক'লে তুমি লৈ যোৱা গাড়ীখন বাবাও আছিলে ফটোখন দেখিছে গছজোপাত সাৱটিত মাৰি ধৰা সেইখন মোৰ গাড়ীখন লৈ পেলাই সি গৈ ঘৰলৈ গৈ তাৰ মানে সেই ৰাতি 2টা বজাত মনত পৰিলে গছজোপালে গৈ পেলাই তাত গছজোপা ফটো তুলিলে কোনোবাই ফটো তুলিলে আৰু সি গৈ পেলাই মোক গাড়ীখন লৈ গৈছে পিছদিনাখন মই গাড়ীখন আকৌ বৰ বেলেগ জেগাৰ পৰা আনিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ সি আকৌ খেয়ালি মনৰ ক'ৰবাত গুচি যায় মানে তাৰ খেয়ালি মনটো মানে কোনটো মুহূৰ্ত তাৰ হেৰি হৈ যায় কেতিয়াবা কৈ থাকিব কান্দি দিব কেতিয়াবা অদ্ভুত ধৰণৰ কথা কিছুমান কৈ দিব কেতিয়াবা যেতিয়া ভাল লাগি থাকে গান সি গায়ে থাকিব আৰু এনেকুৱা সি গান গাবলৈ ক'লে কেতিয়া নাগাবলৈ নকয় ৰেকৰ্ডিং কৰিবলৈ ক'লে কেতিয়াবা মন নগ'লে নাগাব পাৰে কিন্তু অনুষ্ঠানত তাক যদি কয় যে গান নাগাওক সি এটা লাইন হ'লেও গাই আহিব এইটো কিন্তু মই আজিলৈকে দেখা নাই যে নাগাব পেলাই গুচি আহিছে কেতিয়াবা তাৰ অসুখীয়া কিবা এটা হৈ থাকিলে এইটো বেলেগ কথা নাজানো কিন্তু সাধাৰণতে সি যদি কিবা অনুষ্ঠানত যায় এক লাইন হ'লেও গানটো গাই আহে যিয়ে মানুহে বিচাৰে আৰু লাষ্ট মই যেতিয়া লগ পাইছিলোঁ এই জুলাই 5 তাৰিখে তেতিয়া পুৰণা কথাবোৰ যেতিয়া কৈছে মই তেতিয়া ভাবিছোঁ দেই যে ইমান তাক কেনেকৈ মনত থাকে কথাবিলাক বহুত পুৰণা কথা কিছুমান কৈছে নাম পৰ্যন্ত কৰিছে জুলাই 25 পাঁচ ৰিচেণ্টলি ইমান পুৰণা মানুহবিলাকৰ নাম কৈছে ইমান পুৰণা কিছুমান কাহিনী কৈছে তেতিয়া তাৰ মনত প্ৰত্যেকটো বস্তু মনত আছে মানে এটা বস্তু পাহৰা নাই তাক সেই ব্ৰেইনটো বহুত শ্বাৰ্প তাৰ আৰু তেনেকুৱা বহুত ধৰণৰ কথা আছে ধৰা এনেকুৱা তাক খেয়ালি মন বুলি যে মই ক'লোঁ সেই পূবেৰ নামৰ কেছেটটোৰ সময়তে এটা খুব বতাহ ধুমুহা দিছে নাম সি এটা জাপি পিন্ধি আহিছে গামবুট এযোৰ বামুদা পেণ্ট এটা আৰু চাইকেলখন লৈ পেলাই চিঞৰি গান গাই আহিছে আৰু খুব বেছি বৰষুণ মানে আৰু সেই বৰষুণটোত সাধাৰণতে মানুহ কেতিয়াও নোলায় আৰু ৰাস্তাটোত মই এই বিশ্বি দত্তৰ ঘৰৰ সন্মুখত এখন ঘুমটি দোকান আছে তলত চালিখনৰ তলতে ৰখি চাই আছোঁ কোনে এইটো দূৰৰ পৰা ধৰিব পাৰে কাৰণ আমাৰ ৰাস্তাটো ষ্ট্ৰেইট আছিলে দেখিছোঁ চাইকেল লৈ আহিছে জাপিটা পিন্ধি আহিছে কিন্তু ওচৰত পাই দেখিছিলোঁ জুবিন দেখোন ইমানেই চিঞৰিছে গান সেই ফিলটো সেই বৰষুণৰ সেই ফিলটো সি পূৰা এইটো সময়ত কিনি লৈছে কিন্তু আমি হ'লে এইটো একদম ঘৰৰ ভিতৰত সময় নাযাওঁ দেই কিন্তু সেইটো সময়ত যে গান গাব লাগে কিবা এটা সি সৃষ্টি কৰি আহিছে তাত সেই তেনেকুৱা ধৰণৰ তাৰ কামবিলাক অলপ বেলেগ মানে আমি অলপ বেলেগ মানে বহুতেই বেলেগ আমি বহুত বেলেগ আমি বুজি পোৱাত আমাৰ য'ত শেষ হয় সি তাৰ পৰা ষ্টাৰ্ট কৰে তাৰ লাইফটো তেনেকুৱা মানে সেইকাৰণে হয় আমি ইতিমধ্যে আমি বহুতৰ পৰা বহুখিনি কথা গম পাইছোঁ যে সংগীতৰ যাত্ৰা জুবিনদাই কেনেকৈ আৰম্ভ কৰিলে আৰু সংগীতক লৈ কেনেকৈ জুবিনদাই সপোন দেখিলে আৰু সেই সপোনৰ যোগেদি আমাৰ অসমীয়া সংস্কৃতি কেনেকৈ চহকী কৰি গ'ল আচলতে গ'ল বা আছিল এই শব্দবিলাক আজি শুনিবলৈ মন নাযায় জুবিনদাৰ সত্তাটোৱে মানুহক এনেকুৱা ধৰণে আগুৰি ৰাখিছে যে আমি তেওঁ নাই বুলি আজিও ভাবিব নোৱাৰোঁ আৰু হয়তো কেতিয়াও ভাবিব নোৱাৰিমেই চাগে আমি জুবিন নাই শব্দটো পৃথিৱী যেতিয়া শেষ হ'ব তেতিয়াহে নাইকিয়া হ'ব পৃথিৱী শেষ হ'ব লাগিব এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল জুবিনৰ যোনটো যিখিনি সৃষ্টি আছিলে যিখিনি কাম কৰি থৈ গ'ল তুমি এতিয়া চোৱা তেওঁ সমাধিস্থলীখন এতিয়া কিহলে পৰিণত হ'ল তীৰ্থভূমিলৈ পৰিণত হৈছে স্বতঃস্ফূৰ্তভাৱে মানুহে আহিবলৈ ধৰিছে তাত ভাওনা হৈছে ভাবিছোৱা ধেমালি কথা নহয় কিন্তু যি ভাওনাৰ কাৰণে মানুহে এটা দিন উপবাসে থাকি তাত ভাওনা কৰিবলৈ যায় ভাওনাস্থলী কিমান
ধৰ্মীয়ভাৱে আমি কিমানখিনি কৰিব লাগে তাত হয় কিন্তু সেই জেগাটোত তাৰ য'ত চিতা আছে তাত এখন কিন্তু কেনেকুৱা হ'ব তুমি ভাবিছা এইটো ভগৱানে অৱতাৰ পঠিয়াই দিছে হয় হয় তেখেতৰ সময়টো এই সময়টো তেওঁ যিখিনি দিব লাগে সেইখিনি পূৰা ফুল তেওঁ পঠিয়াই দিছে তেওঁক ঠিকে ঠিকে তেওঁ এতিয়া নাইকিয়া নহয় তেওঁক আমি ভগৱান স্বৰূপে মানি থাকিম আৰু যেতিয়া পৃথিৱী শেষ হ'ব তেতিয়াহে নাইকিয়া হ'ব আমি চব নাইকিয়া হ'ব লাগিব পৃথিৱীৰ হয় হয় পৃথিৱী ধ্বংস শেষ নাই একো নাই কোনো নাই এটা জীৱও নাই তাত এটা পোক পৰুৱা নাই তেতিয়া জুবিন গাৰ্গৰ নামটো নাইকিয়া হ'ব ঠিকে এই বস্তুটো এইটো বস্তু ধেমালি নহয় সেইকাৰণে আমি কেতিয়াও নাই ক'ব নোৱাৰোঁ আৰু জুবিন এটা বেছি নাই শব্দটো আচলতে ক'বলৈ অন্তৰৰ পৰা নাহে তাৰমানে জুবিন নাইটো কোনো কাৰণে আহিব নোৱাৰেও বাৰু মানে এতিয়া আমি কিবা এটা কাৰণত তেওঁ এটা গান ৰচিছিল বুলি ক'বলৈও আমি বেয়া পাওঁ আমি মানে ইয়াত অন্তৰত কষ্ট পাওঁ মানে ৰচিছিল মানে অতীতটো কেতিয়াও হ'বই নোৱাৰে কাৰণ আমাৰ মাজত অন্তৰৰ প্ৰত্যেকটো মুহূৰ্তত আমাৰ মানে আছেই ব্লাড চাৰ্কুলেশ্যন অন্তৰত থাকিব মানে আমাৰ অন্তৰ মানে তেওঁ প্ৰবাহিত হৈয়ে থাকিব তেওঁ এনেকুৱা মানে এতিয়া জুবিন গাৰ্গ মানে যেতিয়া মানুহক ভাল পায় নহয় সি কাকো টানকৈ ক'ব নোৱাৰে সি কাৰোবাক যদি বেয়াও পাইছে নিজে কষ্টত ভুগি থাকে আৰু সি নিজক সেইটো কষ্ট দিয়ে সেইটো এটা সাংঘাতিক গুণ আছিলে জুবিনদাৰ আচলতে আমি কিছু কথা জুবিনদা আমাৰ মাজত কায়িকভাৱে থকাৰ অৱস্থাত আমি বহুতো কথা গম পোৱা নাছিলোঁ বা কিছু হয়তো গম পাইছিলে জুবিনদাৰ যিটো মানৱীয় গুণ সেই গুণটো হয়তো আমি কাৰো লগত তুলনা কৰিব নোৱাৰিম চাগে কাৰণ তেওঁৰ বিষয়ে আমি যিমানখিনি কথা এতিয়া পঢ়িবলৈ বা ক'ৰবাত দেখিবলৈ বা শুনিবলৈ পাইছোঁ সেই কথাখিনি মানে অন্তৰত মানে পোনপটীয়াকৈ হৃদয়ত চুই যায় আৰু মানে এজন মানুহে কেনেকৈ ইমান বেছি মানৱীয় গুণ লৈ পেলাই মানুহক কেনেকুৱা ধৰণে সহায় কৰিব পাৰে আৰু প্ৰকৃতিক কেনেকুৱা সাংঘাতিক ধৰণে ভাল পাইছিলে সেই কথাটোৱে মানে এতিয়াও অন্তৰ চুই যায় আৰু সেইদিনাখন মই এটা ক'ৰবাত লিখা পঢ়িবলৈ পালোঁ তেখেতে অনুষ্ঠান কৰি গৈ আছিলে গৈ থাকোঁতে আপোনাৰ ৰাতিপুৱা প্ৰায় 3-3:30মান বাজিছে নেকি তেতিয়া 3-3:30মান বজাত তেওঁ এঠাইত ৰৈ দি পেলাই তেওঁ শুনিলে যে কেইটামান কণ ল'ৰা ছোৱালীয়ে কিবা গাই আছে তাৰমানে লগতে তেওঁ মানে গাড়ীখন ৰখালে তেওঁ যিহেতু উৎসুক মনৰ মানুহ এজন গতিকে তেওঁ জানিবৰ মন গ'ল গতিকে তেওঁ সেই স্কুলখনৰ মানে সেই ঘৰটোৰ ওচৰলৈ গ'ল তেতিয়া তাৰ ভিতৰত ঘৰৰ গৰাকীক যেতিয়া তেওঁ লগ কৰিলে তেওঁ সুধিলে যে এয়া কি হয় আচলতে তেখেতে ক'লে যে এয়া এখন এটিম মাদ্ৰাছা বুলি ক'লে আৰু এটিম মাদ্ৰাছাত আপোনাৰ তেওঁ সুধিলে যে কণ ল'ৰা ছোৱালীখিনি কি কৰি আছে তেতিয়া তেখেতে ক'লে যে এই ল'ৰা ছোৱালীখিনিয়ে কোৰাণ মুখস্থ কৰি আছে আৰু তেওঁলোকৰ কামেই সেইটো কোৰাণ মুখস্থ কৰাটো তেতিয়া তেওঁ সুধিলে তেওঁলোকৰ মাক দেউতাক তেতিয়া সেই গৰাকীজনে ক'লে যে তেওঁলোকৰ মাক দেউতাক নাই তাৰপিছত কিন্তু জুবিনদাই একো নুসুধিলে সেইদিনা অনুষ্ঠান কৰি যিখিনি পইচা পাইছিলে গোটেইখিনি তাত দি থৈ তেওঁ তাৰ পৰা গুচি গ'ল চ' এই মানৱীয় গুণটো মানে সাংঘাতিক ধৰণৰ এটা গুণ অকল এটাই উদাহৰণ নহয় আছিলে জুবিনদাৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে এনেকুৱা ধৰণৰ কথা যিখিনি আমি লাহে লাহে এতিয়া গম পাবলৈ আৰম্ভ কৰিছোঁ তেনেকুৱা ধৰণৰ কথা কেইটামান আপুনি ক'লে আমি মানে অকণমান হ'লেও মানে এনেকুৱা এটা ঘটনা মই বম্বেত যেতিয়া লগ মানে গৈছিলোঁ তেতিয়া সেই সময়টোত তেতিয়া মই তাক ক'লোঁ যে তুমি এতিয়া ল'ৰা ছোৱালী জন্ম দিয়া কাৰণ তোমাৰ নেক্সট জেনেৰেশ্যনটো লাগিব তোমাক তেতিয়া সি ক'লে মোৰ সময় নাই দেখোন মই মিউজিক কৰি থাকোঁতে মোৰ টাইম গৈছে আৰু দ্বিতীয় ক'লে সি যে মই নিজে এটা বাচ্চা আৰু মই গোটেই যিমান বাচ্চা আছে চব মোৰেই হয় মই তেনেকুৱা কাৰণে কৰি যাম এইটো চোৱা সেই বাচ্চা আজি কিন্তু জুবিনৰ কাৰণে পাগল যেতিয়া যিবোৰ বাচ্চা আছিলে এতিয়া ডেকা ল'ৰা হ'ল কিন্তু তেওঁক পাগল জুবিনৰ কাৰণে এই বস্তুটো সি তেতিয়াই কৈ থৈ গৈছিলে যে গোটেইবোৰ মোৰ কাৰণে বাচ্চা কেনেকুৱা আগতে কথা গম পাব লাগিব তেনেকুৱা এটা ঘটনা মই তোমালোকৰ জেগাৰে আমগুৰি জেগাৰে যে মই শিল্পী দুগেশ্বৰ বাদ্যশিল্পী বাঁহীবাদক মই তাৰ কথা কওঁ এইটো এটা বৰ ইণ্টাৰেষ্টিং সেইটো বহুত মানে জানিব লাগে আচলতে কি হ'ল দুগেশ্বৰ বৰাক মই লগ পাইছিলোঁ 98 মানত মই পুবেৰ নামৰ এটা অনুষ্ঠানত তেওঁলোকৰ হেৰি হৈছিল নাটক হৈছিল দুগেশ্বৰ বৰাই তাত বাঁহী বজাইছিলে খুব ভাল লাগিলে মই মাতিলোঁ মই ষ্টুডিঅ' খুলিছোঁ বুলি কৈছোঁ তাৰপিছত আহিলে তেতিয়াৰ পৰা দুগেশ্বৰ বৰাই মোৰ লগত সদায় এলবামবিলাকত বাঁহী বজায় আৰু সি বহুত এলবামত জুবিনেও গাইছে সেইবোৰ গানত জুবিনে মোক এদিন ফোন কৰিলে যে মোক এজন বাঁহীবাদক লাগিব তুমি ঠিক কৰি থবাচোন তেতিয়া মই দুগেশক মাতি দিলোঁ
জুবিন আহিলে সেইখন চিনেমা আছে জীৱন নদী দুটি পাৰৰ বেকগ্ৰাউণ্ড মিউজিক আৰু বেকগ্ৰাউণ্ড স্ক'ৰ কৰিবৰ কাৰণে জুবিন 9টা বজাত আহিলে যোগেশ্বৰো আছেই মোৰ লগত বজাবলৈ দিলে তাক সি বজাইছে সি যোনটো পাৰ্ট বজাবলৈ দিছিলে মিউজিকটো কৰি থাকোঁতে সেই পাৰ্টটো আকৌ বেহুৰা পাইছে তাৰ বাঁহীটোত সি আচল শুদ্ধকৈ বজাব চেষ্টা কৰিছে কিন্তু বাঁহীটো অকণমান তাৰ বেহুৰা বাজি আছে আৰু জুবিনে গম পাই যে সি ঠিকেই বজাই আছে কিন্তু বাঁহীটোৱে সেই সময়ত কিন্তু তাক দুখ নিদিবৰ কাৰণে কৈছে মোক এইটোৱে লাগে বুলি আৰু সেইটো বেহুৰা মিউজিকটোৱে ৰাখি থ'লে ৰাখি পেলাই তই আৰু বেহুৰা বজা মোক এইটোৱে লাগিব যদি তাক এনেই জেনেৰেলি কি হয় সেইটো বেহুৰা পিছে হ'ব তুমি আজি বজাব নালাগে মই পিছত তেনেকুৱা বেলেগ এটা ভাবিব নালাগে কিন্তু জুবিনে তাক দুখ নিদিলে কাৰণ সিটো সুৰতে বজাই আছিলে কি বাঁহীটোৱে তাক ডিষ্টিউন হৈছে অনুভৱ কৰিছিলে যে বাঁহীটোৱে প্ৰপাৰ্টি দিয়া নাই তাক মনত দুখ নিদিলে তাৰপিছত তাক যিটো প্ৰাপ্য তাক দিলে যিটো দিবলৈ তাতকৈ বেছি প্ৰাপ্য দিলে দি পেলাই গ'ল তাক যাওঁতে কৈ থৈ গৈছিলে তোক মই বাঁহী এক ছেট দিম বাৰু মই দিম প্ৰায় 3-4 মাহৰ পিছত মানস ৰবীনৰ হাতত বম্বেৰ পৰা এক ছেট বাঁহী পঠিয়াই দিছে আৰু প্ৰায় 25-30 হাজাৰ মান টকাৰ বাঁহী চাইছে তাৰপিছত বাঁহী ছেটটো পালে সি বজাইছে সেই বছৰ আকৌ নাহৰ মোক ক'লে যে মই বিহু কেছেট এটা এলবাম এটা কৰিছোঁ নামটো নাহৰ আৰু এই যোগেশক পঠিয়াই দিবা মই বজাব লাগিব কি ভাবিছোৱা সি কিমান তেতিয়াই ভাবি যে এই ল'ৰাটো তাৰ ভাল এজন মিউজিচিয়ান এজন দুখীয়া পৰিয়ালৰ মিউজিচিয়ান বাদ্যতা বজাই বাঁহীটো বজাই তেওঁ জীৱন জীৱিকা পাই আছে কৰি আছে সেই ল'ৰাটোক মই কিবা এটা কৰিব লাগে তেতিয়াই ভাবিলে কিন্তু বাঁহী ছেট কিনিবলৈ এটা পইচা নাই বেহুৰা বাঁহীটো কিন্তু বজাই আছে এইটোতো মোৰ দুখ লাগে আছিলোঁ আৰু তাৰপিছত সি মাতিলে মই ক'লোঁ যোগেশ্বৰ তোমাক মাতিছে যোৱা সি ৰাতি গুচি গ'ল গৈ পেলাই পালেগৈ 1 মাহমান লাগিলে গোটেই এলবামটো কৰোঁতে সি তাত থাকি ল'লে জুবিনৰ ঘৰ থাকি লৈছে এলবামটোত বজালে এই নাহৰ গান আজি যোনটো নাহৰ জনপ্ৰিয় গান সেই গানটোত সি বজাইটো হৈ গ'ল তাক পইচা পাতি দি পঠিয়াই দিলে চব কৰিলে তাৰপিছত বিহু প্ৰগ্ৰেমটোত ক'লেগৈ তাক আকৌ দিয়া মাতি পেলাই মই সি বজাব লাগিব আকৌ মাতি পঠিয়ালে সেই বছৰ বিহুত জুবিনৰ লগত বজালে চ' এজন শিল্পীৰ কাৰণে এজন শিল্পীয়ে কেনেকৈ ভাবিব পাৰে কিন্তু তাক সৰু বুলি ভাবি থোৱা নাই দেই তাক তাৰ নিজৰ লেভেলত ভাবি ল'লে তাক সি পাব লাগিব সি কৰিব লাগিব সি যে বাঁহী বজাই খাই আছে সেইকাৰণে এতিয়া বাঁহীটো মানে তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈছে সেই মুহূৰ্তত এতিয়া ভাল বাঁহী দিব লাগিব নহ'লে তাৰ বেয়া বাঁহী এটালৈ সি খাব নোৱাৰিব সেইখিনি ইমানখিনি কথা চিন্তা কৰিলে যিখিনি কথা আমি চিন্তা কৰা নাছিলোঁ প্ৰকৃত মৰ্যাদা দিছে তাৰপিছত গ'ল সেইটো হৈ সি গালে সি বছৰ বজালে আহিলে প্ৰায় আজি 4-5 বছৰৰ আগতে তাৰ এটা এক্সিডেণ্ট হ'ল ডাঙৰ এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হৈ পেলাই আমিও আমাৰ শিল্পী সমাজে মিলি পেলাই আমি পইচা পাতি গোটাই আমি তাক ট্ৰিটমেণ্ট দি আছোঁ কিন্তু তাৰ পিছত কি হ'ব তাৰপিছত সেইটো ক'তো ষ্টুডিঅ' যাব নোৱাৰা হৈছে ষ্টেজত যাব নোৱাৰা হৈছে মই জুবিনক ফোন কৰিলোঁ জুবিন যোগেশ্বৰ এনেকুৱা অৱস্থা হ'ল কিবা পাৰিলে এটা সহায় এটা কৰিব পাৰিবি মানে সি ভাল পাব এনেকৈ কৈছোঁ তেতিয়া জুবিনে ফেন ক্লাবৰ হতুৱাই তাক এটা ভাল এমাউণ্ট এটা তাক ঘৰত দিয়াই দিছে এতিয়া চোৱা সেইটো মই এবাৰহে ক'লোঁ কিন্তু মই দুবাৰ কোৱা নাই তাক মই দুবাৰ ক'বলৈ মোৰ বেয়া লাগে মই তাক জোৰ দিবলৈ মই বেয়া লাগে সেইটো সময়ত তেতিয়া সি ধুনীয়াকৈ দি পঠিয়াইছে কিন্তু সি পাহৰা নাই এই তেনেকুৱা এটা মানৱীয়তা সি সাংঘাতিক ধৰণৰ ভিতৰৰ সৰু বস্তুবিলাক সৰু মানুহবিলাকক সেইকাৰণে কৈছিলে যে মোক মই ফুটপাথত শুব বিচাৰোঁ সেই মানুহখিনিৰ মনটো বুজি চাব বিচাৰোঁ প্ৰত্যেকটো মানুহৰ মন সি বুজিবলৈ চেষ্টা কৰে সি প্ৰত্যেকটো মানুহে যেতিয়া কথা আপুনি ভিডিঅ'বিলাক চাইছে চাগে যেতিয়া কোনোবা এটা মানুহে তাক পাগল বুলি কয় তই তোৰ নিচিনা মই পাগল বুলি যে কয় সেই মানুহটোক মৰম কৰি হাপত মাৰি যায় সাংঘাতিক মানে সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আচলতে আৰু বেছি জুবিনৰ প্ৰতি মৰমটো বঢ়াই দিয়ে আমাৰ কেনেকুৱা অন্তৰৰ মানুহ হ'ব লাগিব সেইটো ভগৱান হ'বই লাগিব ন ভগৱানে মানুহক তেনেকৈ মৰম কৰে মানে ঈশ্বৰ প্ৰদত্ত নহ'লে এইখিনি কোনো নোৱাৰে ভগৱান হ'বই লাগিব তুমি এজন দুখীয়া মানুহ এজন খুব দুখ পাই আছে খুব কষ্ট কৰি আছে কাক প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ন সেই ভগৱান মোক সহায় কৰা কিবা এটা আৰু সেই ভগৱানজনে আশীৰ্বাদ দিয়ে হয়নে আকৌ তেওঁ ভাল হয় সেইজন জুবিন গাৰ্গ হয় জুবিন গাৰ্গে তেনেকুৱা মানুহবিলাকক ওচৰত থাকি ভাল পায় মৰম কৰি ভাল পায়
কাৰোবাৰ এই ল'ৰাজনক ভৰি ভাল কৰি দিলে তেওঁ কিমান 4 ঘণ্টা 5 ঘণ্টা খোজকাঢ়ি জুবিনৰ সমান কি কয় সৰুজালৈ গৈছে খোজকাঢ়ি থিয় হ'ব পাৰিলে তেনেকুৱা এটা উদাহৰণ নহয় বহুত উদাহৰণ আছে ইণ্টাৰেষ্টিং এটা কথা কওঁ সেইটো একদম মোৰ ক'তো কোৱা নাই মই আজিলৈকে মই আজি কৈছিলোঁ মানে মই পাহৰি কৈ কৈছোঁ ৰিচেণ্টলি তাৰ এই ঘটনাটো হোৱাৰ 2 দিনৰ আগৰ কথা কৈছোঁ মানে 19 এগৰাকী আমাৰ যোৰহাটৰে ছোৱালী তাই বেংগলোৰত চাকৰি কৰে তাই ঘৰৰ অৱস্থা বাপেক ৰিটায়াৰ হ'ল মাক ঢুকালে তেওঁ তাই মোক ফোন কৰিলে যে বুবুদা মোৰ দেউতাৰ এক্সিডেণ্ট এটা হ'ল মই হস্পিটেলত থৈছোঁ মোৰ এতিয়া বহুত টকা পইচা খৰচ হ'ব এইটো অপাৰেশ্যন কৰিব লাগে মোৰ পইচা ইমান নাই তেওঁ মই অলপমান গোটাই থৈছোঁ আৰু আমাৰ ফেমিলি মানুহৰ মানে অলপ মানে সহায় কৰিছে কিন্তু মই ইমান চবেই নকৰে মই ইয়াত অকলে থাকোঁ বাপেকক তাই অকলে লৈ কষ্ট কৰি আছে য'ত ত'ত গৈছে চাকৰি তাই ৱৰ্ক ফ্ৰম হোম কৰিছে তাকো কেইটামান টকাত মই একদম নাই তাৰপিছত মই তেতিয়া ক'লোঁ যে কি হ'ল মোক জুবিন দাৰ নাম্বাৰটো দিয়কচোন মই জুবিনৰ নাম্বাৰটো দিলোঁ মানে জুবিন দাই মোক আপুনি এবাৰ কৈ দিবনে মই ঠিক আছে মই কৈ দিম বাৰু তুমি এবাৰ খালি প্ৰথমতে ফোন কৰিবা মোক কথা ক'বা তেতিয়া জুবিনে হয়তো চাগে তোমাক কিবা এটা কৰিব আৰু মই হ'লেও ফোন কৰিলে মই কেতিয়া ফোন কৰিব লাগে মই জানো মই ফোন কৰি পেলাই মই কথা পাতিম ঠিক মই পাহৰি থাকিলোঁ কথাটো পিছত মই পাহৰি থকা নাই মই মনত আছে যদিও মই কথাটো অকণমান মানে বেলেগ বেলেগ কামত ব্যস্ত হোৱাৰ কাৰণে মই অকণমান আঁতৰি থাকিলোঁ কথাটো সেই যোনদিনাখন তাৰ এই ঘটনাটো ঘটিছে সেই ঘটনাটো সেইদিনৰ ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে তাই জুবিন গাৰ্গৰ ফোনটোলৈ ফোন মাৰি আছে ফোনটো কিন্তু বজা নাই অফ হৈ আছে তাইক কাক আশা কৰিছিলে কাৰো পৰা আশা কৰা নাই তাই ফেমিলিৰ বহুত ডাঙৰ মানুহ আছে কিন্তু তাই জুবিন গাৰ্গক আশা কৰিছিলে কিন্তু বিশ্বাস যে জুবিন গাৰ্গে মোক কিবা এটা সহায় কৰিব সেইটোৱে বিশ্বাস এটা আৰু ফোন মাৰিছে তাইক মোক সেইদিনা কৈছে তাই খুব কান্দিছে তাই যে মই ইমান আনলাগিনে যে মোৰ ফোনটো দিনাখন এইটো কৈছে তাই নিজে পাইছে বুজি পাইছোঁ ৰিলেট কৰিছিলে মই ইমান আনলাগিনে মই ফোনটো লগাব নোৱাৰিলোঁ হেন তাই এদিনৰ আগত ফোন কৰা কিজানি ধৰিলেহেঁতেন তাই সেইদিনাখনে ফোন কৰিব লাগেনে তাই নকৰিলে সেইদিনাখনে কৰিছে এতিয়া ঘটনাটো হ'ল তাই পিছত ফোন কৰিছে বুবুদা মই কেনেকৈ আছোঁ বাৰু পিছত দেউতাক লাষ্ট মমেণ্টৰ মানে ভেণ্টিলেশ্যন থৈছে তাক মোক ফোন কৰিছে এতিয়া উপায় নাই আৰু মই দেউতাক বচাব নোৱাৰিলোঁ কিন্তু জুবিন দা থকা দিন বচাই দিলেন দেউতাক সেই হকটো মনত এতিয়াও থাকি গ'ল মই কেতিয়াবা লগ পালে মই নিশ্চয় লগ কৰাম মাকো লগ কৰাম যোৰহাটৰে ছোৱালী হয় বেংগলোৰত থাকে এই কথাবিলাক মানে জুবিনক মানুহবিলাক কেনেকৈ ভাবে তাই কেতিয়াও জুবিনক লগ পোৱা নাই কেতিয়াও লগ পোৱা নাই কোনো দিনাখন ওচৰৰ পৰাও দেখাও নাই তাই কিবা ষ্টেজত দেখিছে হয়তো কিন্তু তাই জানে যে জুবিন গাৰ্গে এনেকৈ মানুহক সহায় কৰে মৰম কৰে মোক কিজানি কথাটো ক'লে জুবিন গাৰ্গে শুনিব বাকী গাঁৱৰ ওচৰত বিচাৰিব নাই মোকো বিচৰা নাই কিন্তু তেওঁ বুবুদা মোক কিবা এটা পঠিয়াই বুলি কোৱা নাই বুজি পাইছোঁ কাৰণ সেই বস্তুটো জুবিন গাৰ্গেহে কৰিব পাৰিব হয় হয় সেইটোৱে মানে জুবিনদাৰ প্ৰতি মানুহৰ মৰম যে ইমান বাঢ়ি গ'ল এই কথাখিনি মানুহে এতিয়া লাহে লাহে গম পাইছে মানে বেছিভাগ মানুহে গম পাইছে আগতে হয়তো কম পৰিমাণে মানুহে গম পাইছিলে জুবিনদাৰ ইমান এটা ভাল মানৱীয় গুণ আছিল বুলি পেলাই এতিয়া দুগেশ্বৰ দাৰ কথাটোৱে ক'লে আমাৰ নিজৰ ঠাইৰে তেওঁ এজন শিল্পী খুবেই সুন্দৰ বাঁহীবাদক আমি সৰুৰ পৰা তেখেতক দেখি আহিছোঁ তেখেতৰ ক্ষেত্ৰত জুবিনদাই যিখিনি কৰি থৈ গ'ল সেইখিনি সঁচাকৈ প্ৰণাম জনাবলগীয়া কাৰণ যথেষ্ট মানে তেখেতক উৎসাহ দিলে আজি দুৰ্গেশ্বৰ দা মানে এটা লাইনত আপোনাৰ অট'মেটিকেলি নিজে লাইন আপ হৈ গ'ল তাৰমানে কাৰণ চিনাকি এটা আহি গ'ল নহয় দুৰ্গেশ্বৰে গতিকে তেওঁ যথেষ্ট এজন ভাল মানে শিল্পী ভাল বাঁহীবাদক আমি সকলোৱে জানো মাটিৰ গুণটো তেওঁ ওচৰত পাইছিলে সেইটোৱে তেওঁ এজন মাটিৰ মানুহ আৰু সেই মাটিৰ মানুহক খুব ভাল পায় সেই মাটিৰ মানুহ যে তেওঁ যোনটো বস্তু দেখিছে এই ল'ৰাটোক খুব একদম মাটিত খেতি কৰা ল'ৰা এটা তাৰ ওচৰত ইমানখিনি ডাঙৰ গুণ আছে তাৰ কিন্তু বাঁহীটো তাৰ ওচৰত প্ৰপাৰ বাঁহীটো নাই কিমান দূৰলৈকে চিন্তা কৰি 1-2 বছৰলৈকে তাৰ কথা ভাবি আছে সেইজন কেনেকৈ মানুহ হ'ব পাৰে বাৰু ভগৱানটো জুবিন ভগৱান একদম ভগৱান আমি সেই ভগৱানৰ লগত সান্নিধ্য যে পালোঁ চুই যে চালোঁ এবাৰ ৰিচেণ্টলি মোক বুকুত সোমাই যোনটো কান্দিছিলে সি মোক মানে পটককৈ তই বুলি কৈ দিলে মোক কেতিয়াও মোক কথাটো কৈছিলে আগতে এবাৰ তই বুলি কেতিয়াও নকয় সেইবাৰ ফাৰ্ষ্টবাৰৰ কাৰণে তই বুলি কৈছে তই বুলি কওঁতে ক'লে মই তুমি যে তই বুলি কৈ দিলে মোক
এতিয়াতো ইমান বছৰ আপোনাক কেতিয়াও তই বুলি কোৱা কেতিয়াও নাই কৰা সদায় তুমি বুলিয়ে কৈ আছে খুবেই লগৰ বন্ধুবিলাকক জুবিন গাৰ্গে কি লগৰ বন্ধুবিলাকক সদায় তই বুলি কয় আৰু ডাঙৰবিলাকক আপুনি বুলি কয় বা তুমি বুলি কয় মেক্সিমাম তুমি বুলিয়ে কয় আৰু সৰুবিলাকতো তই বুলিয়ে কয় কিন্তু মোক কেতিয়াও তই বুলি কোৱা নাছিলে মানে আপোনালোক দুজনৰ মাজত তুমি মানে সম্পৰ্কটোৱে বেছিকৈ চলি বেছিকৈ চলে তুমি বুলি কয় তেতিয়া মই ভাবিলোঁ কি তুমি কিয় ক'লা তুমি মোক তই বুলি তোক ক'ব নোৱাৰি তই বুলি আমিতো বুঢ়া হৈছোঁ এতিয়া মই মৰিবলৈ বেছি দিন নাই এনেকৈ কৈছে তেনেকৈ কৈছে অঁ মই মৰিবলৈ বেছি দিন নাই বুঢ়া হৈছোঁ এতিয়া আমি তই বুলি কওঁ বেছি ভাল লাগিব ইউ আৰ মাই চাইল্ডহুড ফ্ৰেণ্ড না এনেকৈ কৈছে তই বুলি কওঁ মোক বেয়া পাইছে নি তই কৈছে মানে মই বেয়া পোৱা নাই মোৰ বেছি ভাল লাগিছে আজি আৰু সেইটো বহুত দিনৰ আগত হ'ব লাগিছিলে একজেক্টলি আজি মোৰ বেছি আপোন হ'ব লাগিছে এনেকৈ কৈছোঁ দেই তাৰপিছত আৰু তাৰ অলপ মই ভাবিলোঁ কথা চথা পাতিলোঁ গান চানৰ চিনেমা তিনেমা কথা চথা পাতিলোঁ এইবোৰ চিনেমাখনৰ গান চিনেমাখনৰ কি কি কাম আছিলে তাৰপিছত সি মোক ক'লে যে আমি ক'লোঁ যে তুমি ৰেষ্ট লোৱা এতিয়া আমি যাওঁগৈ তই ভাত খাই যা বোলে আজি ভাত নাখাওঁ পিছত এদিন আহিম আহি ঠিক দুৱাৰখনৰ ওচৰ পাইছোঁ পটককৈ কৰিলে তহঁতৰ কাৰণে মই জুবিন গাৰ্গ নহয় তেতিয়া মই ৰখি গ'লোঁ মই নৱ আছিলে নৱজ্যোতি তেতিয়া লিডাৰ বজাই তাৰপিছত তহঁতৰ কাৰণে জুবিন গাৰ্গ নহয় তেতিয়া মই পটককৈ ঘূৰি গ'লোঁ তেতিয়া মোক আমাৰ কাৰণে জুবিন গাৰ্গ এটা নাম কিন্তু বেলেগৰ কাৰণে জুবিন গাৰ্গ ভগৱান সি মোক এনেকৈ চাইছে এতিয়া মই এনেকৈ চাইছে এতিয়া সি কান্দিছে মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লো মই গম নাপালোঁ ইমান মানুহে মোক জুবিন গাৰ্গ কেনেকৈ মই ইয়াত থাকিব নালাগে মই ফুটপাথত মই প্ৰকৃতি ভাল পোৱা মানুহ মই প্ৰকৃতিৰ মাজলৈ যাব লাগে মই প্ৰকৃতিৰ ওচৰলৈ যাব নোৱাৰা হ'লোঁ মই সি ৰাতিপুৱা নেদেখা হ'ল সি গধূলি সেই পৰিৱেশটো নেদেখা হ'ল সি মুকলি বতাহত ঘূৰিব নোৱাৰা হ'ল মানে লাহে লাহে তেওঁ সেই কিবা এটা যান্ত্ৰিকতাৰ মাজত সোমাই গুচি গ'ল তাৰমানে আমাৰ চকুৰ আগতে তেওঁ লাহে লাহে যান্ত্ৰিক হৈ পেলাই মানে সোমাই গুচি গৈছিলে বাৰে বুলি কৈছে তই মোৰ ৰুমটো চাই গৈছোঁ যা সি কেতিয়াও নকয় মোক তাৰ বেডৰুম চাবলৈ সি কি মিনিং কৰি পেলাই কৈছে কি ডিপ্ল'মেটিক কথা কৈ পেলাই মোক কৈছে মই একো বুজি পোৱা নাই তেতিয়ালৈকে চাই কৈছে সি এইটোৱে ক'লে এইটোৱে বুজালে মই হোটেলত থাকোঁ প্ৰগ্ৰেম গ'লে গাড়ীত শুওঁ মই এইটো ৰুমত শুওঁ মোৰ শোৱা জেগা এনেকুৱাই মই ফুটপাথতো শুব পাৰোঁ মানে মই ফুটপাথত শুব বিচাৰোঁ সেইটো কৈছে মই ফুটপাথত শুব বিচাৰোঁ সেই মানুহবিলাকৰ লগত থাকিবলৈ বিচাৰোঁ প্ৰতিজন সাধাৰণ মানুহৰ লগত তেওঁ জীৱন যাপন কৰিব বিচাৰে আচলতে সেই কথাটো মোক বুজাই আছে বাৰে প্ৰতি মই পিছলৈ অকণমান দেৰিলৈকে বুজি পালোঁগৈ বুজি পাই পেলাই পটককৈ তাৰপিছত ঘড়ীটোৰ কথা ক'লে ঘড়ীটো দেখিছ মোক এইটো 7 লাখ টকা দাম এইটো মোক এটাই দিছে সেইটো পাগল বোলে এইবোৰ চব মোক গিফ্ট দিয়ে বহুত টকা দামী বস্তু গিফ্ট দিয়ে মই বোলো ভাল লাগিছে ঘড়ীটো সি খুলি পেলাই ক'লে পিন্ধিছা এইটো মই এনেই অকণ পিন্ধি চালোঁ আৰু সেইটো মই কি মূল বুজি পাম এইটোৱে সময় চাই আছোঁ এতিয়া সময় এইটোৱে পাৰ কৰি আছে মোক কথাবিলাক তেনেকুৱা ধৰণৰ এবষ্ট্ৰেক্ট কথাবিলাক কয় তেওঁ আমি কৈ মানে যাওঁ ক'লোঁ তাৰপিছত তাৰ ষ্টুডিঅ'টোত বনাই থকাটো দেখুৱালে আৰু তাৰ মাজত বহুত কথা পাতিলোঁ আমি কিবা কিবি পাহৰিছোঁ এতিয়া মই মানে কাহিলীপাৰ ঘৰত নাই এইটো জোনালী ষ্টুডিঅ'টো অকলে আছে ন একদম অকলে আছে আৰু ঘৰত থকা মানুহ 2জনমান আছে বন্ধুবৰ্গ কোনো নাই আমি নবয় মই সিয়ে কি কয় তই মৰিলে মই জ্বলাম মই মৰিলে তই জ্বলাবি এইষাৰ কথাখিনি মোক বহুত কষ্ট দি আছে আজিলৈকে বুজি পাইছোঁ তই কেলৈ ক'লা তুমি মোক কৈছোঁ তুমি মৰিলেতো বহুত নষ্ট হ'ব মই মৰিলে একো নাই তুমি মৰিলে তোমাৰ সৃষ্টি আছে তোমাৰ সৃষ্টি কৰিবলৈ আছে তোমাক মানুহে বিচাৰে তুমি জীয়াই থকাতে মানুহে বিচাৰে তুমি অসুখত তুমি ভালকৈ ধৰা তুমি নিজক কেয়াৰ লোৱা তুমি কি কথা কৈছা তুমি খুব হেৰি মানে অসুখটোৰ কাৰণে খুব কষ্ট পাই আছা নেকি তুমি এনেকুৱা ভাৱ হৈছে তোমাৰ নাই তই মানুহটো মৰিব এদিন তই হয়তো আগত মৰিব পাৰ তই মৰিলে মোক যোৰহাটলৈ গুচি যাম কৈছে মই মৰিলে তই গুচি আহিবি চিম্পলি কথাটো কৈ থ'লে ইমান চিম্পলি কথাটো ক'লে তেতিয়া মই সেই কথাখিনিক মানে মই সেই সময়ত ভাবিবলৈ মোৰ কোনো শক্তি নাই মই ভবাই নাই কেতিয়াও এনেকুৱা এটা ঘটনা হ'বগৈ বুলি পিছত মই কিন্তু মোৰ ঘৰলৈ মানুহখিনি আহি পেলাই মই কৈছোঁ যে ইয়াৰ যি অকণ বেলেগ ধৰণৰ কথাবিলাক ক'লে কেলৈ ক'লে মোৰ কথাটো তাৰপিছত যেতিয়া ওলাই আহিছোঁ তেতিয়া ভাত খাবলৈ বহিছোঁ তেতিয়া মই গেটখনলৈ পাৰ হৈছোঁ তেতিয়ালৈকে কিন্তু সি মোক থিয়হি চাই আছে আৰু সেইটোৱে মোক অকণমান আজি মনত পৰিছে মোৰ তাৰ 2 দিনমানৰ পিছত মোৰ বন্ধু বাখৰ দত্তক ফোন কৰিছে যে মই যোৰহাট গৈ আছোঁ বহুত পুৰণা বন্ধুবিলাকক চবকে মাতি দিবি আৰু লগ পাম মই যোৰহাটত যিমান থাকিম সকলোকে লগ পোৱাৰ মানে হেঁপাহ আছিলে এই লাষ্টৰ সময়খিনি তাক এইটো
কোৱাইছেনে নিজেই কৈছে তাক কোনোবাই তাক সেইটো মানে সি মানে এটা বেলেগ দুনিয়াত গুচি গ'ল নে কি ৰীতা চৌধুৰী বাইদেউৰ এটা পডকাষ্টতো দেখিলোঁ সি তেনেকুৱা ধৰণৰ কথাবিলাকে কৈছে মানে এনেকুৱা ধৰণৰ এটা আমি মানে গোটেই কথা বতৰাবোৰ চাই এনেকুৱা ধৰণৰ এটা অনুভৱ হয় যে জুবিন দা মানে কিবা কাৰণত নিজে অকণমান ইমান মানুহৰ মাজত থাকিও যেন ক'ৰবাত অকণমান অকলশৰীয়া হৈ পৰিছিলে নেকি বাৰু অকলে নিশ্চয় হৈছিলে সি অকলশৰীয়া হৈ পৰিছিলে কৈছেতো অকলেহে এইটো কৈছে সি জুবিন গাৰ্গ মই কেনেকৈ অকল নিজে গম নাপাওঁ মানে জুবিন গাৰ্গ য'তে যাব মানুহ ভিৰ হৈ যায় আৰু লগত থকা মানুহখিনিৰ সি প্ৰকৃতৰ চেহেৰাবিলাক সি বুজি পাইছিলে মই তোমাক বুজি পাইছা মই কোনটো কথা কৈছোঁ প্ৰকৃত চেহেৰাবিলাক সি বুজি পাইছিলে কোনটো মোৰ লগৰ কোনটো মোৰ শত্ৰু সেইটো কিন্তু সি কষ্ট পাইছে দেৰিকৈ বুজি পাইছিলে বহুত দেৰিকৈ বুজি পাইছে আৰু সি মই ক'লোঁ নহয় তোমাক সি কাকো খং কৰিব নোৱাৰে সি খং কাকো গালি পাৰিব নোৱাৰে কাৰণ সি মানুহটোক ভাল পায়তো ভাল পায় তাক কোনোবাই ইউজ কৰিব পাৰে সি মানুহক ভাল পায় সি বেয়াটো কাৰো নাভাবে নহয় সেই খং কৰিব নোৱাৰে খং কৰিবলৈ তাক মোক বেয়া পাইছে কিবা এটা কাৰণে মোক খং কৰিব নোৱাৰে মোৰ ওপৰত পূৰা খং উঠিছে তাৰ কিন্তু সি নিজক কষ্ট দি দিব তাৰ হয় কিবা এটা কৰি দিব কিন্তু সেই বুলি সি মোক দেখাই নিদিয়ে যে মই তোক বেয়া পাইছোঁ বোলো আকৌ সেইটো দেখুৱাই নিদিয়ে তুমি উদাহৰণ বহুত আছে তুমি মোতকৈ এনি টাইম লগত থকা মানুহবিলাকক তুমি ইণ্টাৰভিউ কৰা তুমি চাবা উদাহৰণ তেনেকুৱা বহুত পাবা তুমি বহুত উদাহৰণ পাবা কিন্তু কেতিয়াও সেই মানুহটোক দ্বিতীয়বাৰ যেতিয়া লগ পাব ঠিক আৰু আপোন কৰি ল'লে সেই সময়টোহে বেয়া পাইছিলে কিবা এটা কাৰণত সি তেনেকুৱা সেইকাৰণে সি সৰু মানুহৰ কথা ভাবি প্ৰত্যেকটো মানুহক ষ্টাডি কৰে আৰু মানুহৰ ভাল ছাইডটোৱে চাই পেলাই কৰে খং উঠে কেতিয়াবা কিবা কাৰণে কাৰোবাক খং উঠেবা সি আবোল আবোল বকি দিয়ে এই তেনেকুৱা কথাবিলাক এতিয়া তেনেকুৱা কথাবিলাক সি মানে জুবিনৰ যদি আমি বিশ্লেষণ কৰিবলৈ জুবিন গাৰ্গক যদি আমি চাবলৈ যাওঁ তাৰ গানবিলাকতে পোৱা যাব তাৰ মিউজিক এটা ষ্টাইল আছিলে নিজৰ ষ্টাইল আছিলে আমি কি কৰোঁ আমি মিউজিক কৰিলে গানটো গোটেই পৰিৱেশ লৈ কিবা কিবি এগালমান ইনষ্ট্ৰুমেণ্ট ভৰাওঁ মেলো কৰা আজিও তাৰ গানবিলাক বহুত ইনষ্ট্ৰুমেণ্ট থাকে কিন্তু সি নিজে কৰা যিকেইটা মিউজিক এটা ইনষ্ট্ৰুমেণ্টৰ ওপৰতে কৰে কিন্তু এটা টনৰ ওপৰতে ইণ্টাৰলুডটো কৰিব এটা টনৰ ওপৰতে ইপিলুডটো কৰিব মেলোডি এটাই থাকিব সেই মেলোডি এটা টনৰ ওপৰতে শেষ কৰে সেইকাৰণে আজি প্ৰত্যেকৰে মুখে মুখে সেই সুৰবিলাক বাজি উঠে কেতিয়াও পাহৰিব নোৱাৰে মানুহে পাহৰিব নোৱাৰে সি তাৰ সৃষ্টিবিলাক তেনেকুৱা আছিলে শব্দ কিতাপ ইমানেই পঢ়ে প্ৰত্যেকটো শব্দ তাৰ জীৱনৰ লগত মিলাই লয় এতিয়া গানবিলাক শুনিলে মানে প্ৰতিটো শব্দই মানে ইয়াত টাচ কৰি যায় পূৰা চুই যায় মানে শব্দ আজি নিজেই নিজত আবদ্ধ শব্দ এলবামটোৰে সেই কথাখিনি আছিলে শব্দ আজি যেন নিজেই নিজত আবদ্ধ এতিয়া কিবা পৰিস্থিতিবোৰ চাই তেনেকুৱা ধৰণৰ অনুভৱ এটা হয় সি গানেৰে কিছুমান কথা কয় সি ভগৱানকো গালি পাৰিছে গানেৰে কৈছিলে মোক লেলিহান শিখা বুলি এটা গান শুকান বলুকাত সেইটো কিবা কৈছিলে মই ভগৱানক গালি পাৰি পেলাই লিখিছোঁ সেই গানটো যদি মই তাক কওঁ গোৱা নে সেইটো বহুত টান গান মই এতিয়া পাহৰি গৈছোঁ মই গানটো এনেকৈ কয় কেতিয়াবা চিজত মোক কওঁ এইটো গানটো কোৱাচোন কেতিয়াবা এক লাইন গাই দিব পাহৰি যায় তাৰ ক্ৰিশ্চিয়ানটো খুব আছিলে তাৰ গানবিলাকত এনেকৈ আগবাঢ়ি যায় সি মানুহটো যেনেকৈ আগবাঢ়ি গ'ল তেনেকৈ এনেকৈ আগবাঢ়ি যায় তুমি মায়াবিনীতে চোৱা মায়াবিনী আজি গান ডাঙৰ গান আছিলে কিমান চনৰ আগতে ৰেকৰ্ড কৰিছিলে গানটো তেতিয়াই সেইটো ক্ৰিয়েটিভিটি আছিলে তাৰ এনে তলৰ পৰা গৈ ওপৰলৈ গুচি যায় যাতে একদম সেই পিক পইণ্টটো পাই যায়গৈ সেই ৰেঞ্জটো জখলাপাত তেতিয়াই আছিলে কিন্তু তাৰ এতিয়ালৈকে সেই জখলাপাত বনাই গৈ আছে এতিয়াও জখলা বনাই গৈ আছে আৰু সেই জখলাপাতৰ কাৰণে আজি এই সমাধিস্থলী তোমাৰ হেৰি হৈছে কি কয় তীৰ্থভূমিলৈ পৰিণত হৈ গৈছে আৰু মানুহে নিজে কৰিছে গোটেইখিনি কাৰণ প্ৰত্যেকজনে গুণমুগ্ধ হ'বই লাগিব জন্ম হৈ যদি জুবিনৰ গানেই শুনে জুবিনৰ মাতটো শুনে জুবিনৰ মাতটো এটা মই কৈছোঁ শ্ৰীকৃষ্ণই বাঢ়িবই আছিলে শ্ৰীকৃষ্ণ এজন শিল্পী হয় কিন্তু শ্ৰীকৃষ্ণই জানো গোটেইখন জগতখন বনোৱা নাই ভাবি লোৱাচোন শ্ৰীকৃষ্ণ বুলিয়ে তুমি জুবিনক শ্ৰীকৃষ্ণ অৱতাৰ বুলি মইতো ভাবিছোঁ মইতো একদম শ্ৰীকৃষ্ণ অৱতাৰ বুলিয়ে ভাবিছোঁ বেলেগ একো নহয় এতিয়া ক'ৰবাত আমি শুনিবলৈ গ'লোঁ মানে
বেলেগ গান যেন একো নাইকিয়া হৈ গ'ল পৃথিৱীত শুনিবলৈ নাই। তেনেকুৱা অনুভৱ হয় এতিয়া আপুনি য'তেই যাওক আপুনি গুণগুণালেও সৰু কেঁচুৱা এটা মানে অকণমানি এটাই যদি গুণগুণাই এতিয়া আজি অকণমানি এটা আহিছে আমাৰ লগত একেলগে সিও আহোঁতে এই মায়াবিনী ৰাতিৰ বুকুতে গাই আহিছে বা আমি বাটত যদি ক'ৰবাত ৰৈছোঁ গীত এটা যদি ক'ৰবাত কাণত অকণমান গুণগুণনি এটা শুনিছোঁ সেইটো জুবিনদাৰ গীত ক'ৰবাত যদি আশে পাশে বহি পেলাই অকণমান কিবা দুই এটা কথা পাতিবলৈ ৰৈছোঁ তাতো শুনিছোঁ আমি জুবিনদাৰ গীত মানে প্ৰত্যেক চাৰিওফালে অকল জুবিনদাৰ গীতেই বাজি আছে এতিয়া জুবিনদাৰ গীত আজি বাজিছে নহয় আজি 92ৰ পৰা বাজি আহিছে বাজি আছে আৰু বাজি থাকিব আৰু বাজি থাকিব চোৱা শেষ কেতিয়াও নহয় কেতিয়াও জুবিন নহয় গাৰ্গ কেতিয়াও নহয় আৰু জুবিন গাৰ্গৰ গান বেছি বাজিব এতিয়া নিশ্চয় হয় আৰু জুবিন গাৰ্গৰ গান ইমানেই বাজিব ইমানেই মানুহে বুজি পাব এতিয়াতো আৰু অসমৰ কথা মই কোৱা নাই ভাৰতবৰ্ষতো কথা কোৱা নাই পৃথিৱীত মানুহে গম পালে মানে জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীটো বহুত বেছি বাহিৰলৈ গুচি বাঢ়ি গ'ল। আগতে যদি অকণমান হ'লেও সংকোচ হৈ আছিলে এতিয়া কিন্তু জুবিনদাৰ এই ঘটনাটো হৈ যোৱাৰ পিছত আৰু মানে 140খন দেশে যেতিয়া জুবিনদাৰ নামটো চাৰ্চ কৰিছে তাৰমানে লগে লগে অসমখনৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব কাৰণ অসমখনো আমাৰ বিশ্ব প্ৰেক্ষাপটত আমাৰ মানে জিলিকি উঠিছে অকণমান নহয় অকণমান হ'লেওতো জুবিনদাই এতিয়া এই ঘটনাটো হৈ যোৱাৰ পিছতো অসমখনক প্ৰতিনিধিত্ব কৰি আছে সেইটোৱে তাৰ ইচ্ছা আছিল সেইটোৱে ডাঙৰ কথা তাৰ ইচ্ছা আছিল সেইটোৱে সেইকাৰণেতো বম্বেৰ পৰা গুচি আহিলে গুচি আহিলে সি তাক এবাৰ এজন মিউজিক ডাইৰেক্টৰ মই নাম নকওঁ কিবা গান এটা গাইছিলে গাই পেলাই গানটো বেলেগ এজন ছিংগাৰক গোৱাই দিলে এইটো জুবিনে গম পালে জুবিনে গালি পাৰিলে তেতিয়া জুবিনক কিবা কৈছিলে জুবিনে ক'লে তই অসমলৈ আহিবি শুনিছিলোঁ ঘটনাটো শুনিছিলোঁ মই অসমৰ বাঘ হয় চাই যাবি মোক তোক পইচা পুতি থ'ম বুলি কৈছিলে হয় এয়াৰপৰ্টতে পুতি থ'ম বুলি কৈছিলে এয়াৰপৰ্টে পুতিম হয় জুবিনে তাকে দম দিয়া মানুহ আৰু এটা শুনি হীৰামানৰ কিছুমান কথা কৈছিলে হীৰামানৰ কথাও কিছুমান কৈছিলে মোক এবাৰ গান গোৱাবলৈ মাতি নি হীৰামানকো ৰখাই থৈ দিছে ৰখি আছে হীৰামান লিজেণ্ডাৰী এজন মিউজিক ডাইৰেক্টৰ হীৰামান ৰখি আছে তাৰ কাৰণে সি পাহৰি থাকিলে হীৰামানক মাতিছিলে বুলি পিছত গৈ ওলাইছেগৈ কিন্তু সেইটো ক্ৰিছৰ গানটো যোনটো সেই গানটো যোন গাইছিলে এই গানটো গাবৰ কাৰণে ৰাজেশ ৰোশনে তাক ক'লে ঋতিক ৰোশন ৰখি আছে ৰাকেশ ৰোশন আছে তাত 3 ঘণ্টা লেটকৈ পাইছে তেতিয়া ঋতিক ৰোশনৰ খুব খং উঠি গ'ল এই তাৰ কাৰণে এটা ছিংগাৰৰ কাৰণে তোমালোকে ইমান দেৰি টাইম ৱেষ্ট কৰিছা তেওঁলোকৰ টাইমৰ খুব পাংচুৱেলিটি ইমান দেৰি ৰখি আছা এইটো গানটো কিমান টাইম লাগিব ইমান হাই পিটছৰ গান আৰ্টিষ্টক টাইম লাগিব এইটো শিকিব লাগিব গাব লাগিব জুবিন গাৰ্গে আধা ঘণ্টাত শেষ কৰি থৈ আহিলে তেতিয়া ৰাজেশ ৰোশনে ৰাকেশ ৰোশনে কৈছিলে যে তই মোক যিমান দেৰি ৰখাইছিলি নহয় আধা ঘণ্টাত তই চব পাহৰাই দিলি খংটো নাইকিয়া হৈ গ'ল আচলতে তই ভবাই নাই তাহাঁতি আধা ঘণ্টাত যে সি গানটো শিকাই শেষ কৰি দিব হয় তই যে গোটেই টাইমটো আধা ঘণ্টাত শেষ কৰিলি সেইটো আমি ভবা নাই তোৰ নিচিনা আৰু নেক্সটো নাপাওঁ স্মাইল দৰবাৰটোক বিৰাট ভাল পায় স্মাইল দৰবাৰটোক বিৰাটেই ভাল পায় উষা খান্নাই খুব ভাল পায় মিউজিক ডাইৰেক্টৰ উষা খান্নাই খুব ভাল পায় তেনেকুৱা বহুত কাহিনী আছে বহুত কথা কৈছিলে ষ্টিঙক খুব ভাল পায় সি এজন ৱেষ্টাৰ্ণ ছিংগাৰ ষ্টিঙৰ কাৰণে খুব ভাল মানে ভাল সি বম্বেত চাবলৈ গৈছিলে ষ্টিঙৰ প্ৰগ্ৰেম খুব ভাল পায় সি আৰু এজনক গান শুনাইছিলে মোক এই দেই গাড়ীখন যাওঁতে এইটো গান শুনা তুমি এইটো গান এই তামাম গাড়ীটো এইটো তামাম ভোকেল টেক্সাৰ আছে বোলে তাৰ নাম আছিলে এটা আছিলে নামটো কি আছিলে এই চুফি গায় মাষ্টাৰ চেলিমৰ গান শুনাইছিলে মই ইয়াৰ মাতটো বেলেগ পাওঁ কিন্তু সি বেলেগ গায় সি সেই বস্তুবিলাক এবষ্ট্ৰেক্ট বস্তুবিলাক সি বিচাৰি ফুৰে নটিচ কৰি থাকে কোনে অদ্ভুত ধৰণৰ কাম কৰিছে তো সি তেনেকুৱা বস্তুবিলাক সি খুব অবজাৰ্ভ কৰে খুব ফিল কৰে আৰু এটা ইণ্টাৰেষ্টিং কওঁ দেই এইটো মানে খুব জানিবলগীয়া কথা চবেই জানিব লাগে মই যোৱা 2 বছৰৰ আগত মোৰ ছোৱালী গুৱাহাটীত ইউনিভাৰ্চিটিত এডমিশ্যন হ'ল তাইক থ'বলৈ গৈছিলোঁ মই মোৰ পৰিবাৰ গৈছিলোঁ মোৰ ছোৱালীৰ নাম সি দিয়া আবৃত্তি আৰু সি জংকী জন্ম তাৰিখৰ দিনাখনে মোৰ ছোৱালীৰ জন্ম তাৰিখ সেইকাৰণে সি নিজে কৈ পেলাই দিছে তাকো 6 মাহমানৰ পিছত দিছে মই পাহৰি গৈছিলোঁ আৰু যদি জুবিনে দিব যে সি মোতকৈ গৰিমাই দেখি মাতি পেলাই তোমাৰ ছোৱালীৰ নাম দি থৈছে দেই কৈছে সি এতিয়া মোক উচ্চাৰণটো কৰিছে মই আবৃত্তি বুলি কৈছে মই আবৃত্তি
আবৃত্ত দেই এইটো স্পেলিং ভুল নকৰিবি কিন্তু নকৰিবা কিন্তু আবৃত্তি এইটো মোক সেইটো স্পষ্টভাৱে কৈছে তাৰ ৰাতিও কৈছে মোৰ এজন মানে বন্ধু তেওঁ এজন জাৰ্নেলিষ্ট আছিলে এজন লুইত পাঠক আগত তেওঁ গৈছে তেওঁ কিতাপ পঢ়া খুব পঢ়ে মোৰ লগত গৈছে তাৰপিছত গৈ কথা পাতি আছোঁ আমি কথা পাতি থাকোঁতে মই চিনাকি কৰিলোঁ লুইত পাঠক দেই তেতিয়া চিনাকি হ'ল দেখিছোঁ লাগিছে বুলি কৈছে মই প্ৰাগতে কৰিছিলোঁ তেতিয়া পাইছোঁ আপোনাক এনে কৈছে তেতিয়া সি মোক কথা যে ক'লে মই কোনোবা এজন আহি পেলাই কিতাপখন দিছে তো সি ক'লে এই কিতাপখন এজন বেংগলী কবিৰ কথা ক'লে এই কিতাপখন মই এবছৰ লাগিলে বিচাৰোঁতে এই কবিতা কিতাপখন বোলে মই নাই পাওঁ মই এটাক লগাই দিছোঁ বিচাৰি পেলাই আজি আনি পেলাই দিছে এখন পঢ়িব লাগিব এনেকৈ কৈছে তাৰপিছত সেই কবিজনৰ কথা সি কৈ আছে যে কোন হয় কেনেকুৱা কি কথা পঢ়িব লাগে এটা ছ'চিয়েলিষ্ট হয় আৰু সেই কবিজনো তেওঁ সাংঘাতিক গল্প লিখে সাংঘাতিক প্ৰবন্ধ লিখে সাংঘাতিক কবিতা লিখে তাৰপিছত এই মোৰ লগত থকা লুইত পাঠকে ক'লে তেওঁৰ বিষয়ে তেওঁ গোটেই বিষয়ে এই লুইত পাঠকে কৈ দিলে যে এইজন কবি কোন আছিলে কেনেকৈ আছিলে তেওঁৰ দেউতাকৰ নাম কি তেওঁৰ খুৰাকৰ নাম কি তেওঁলোকৰ ঘৰত কিমান কিতাপ আছিলে কিমান আছিলে কোনখন কিতাপ পঢ়িব লাগে কোনখন পঢ়িব লাগে তেওঁ কিতাপ পঢ়ে কিন্তু তেতিয়া সি ইণ্টাৰেষ্ট পাই গ'ল জুবিনে যে এই মানুহজন দেখোন কিতাপ পঢ়ে তাৰপিছত সি ইণ্টাৰেষ্ট পাই লগে লগে কিতাপৰ কথা ওলালে বিদেশৰ বিভিন্ন কিতাপৰ কথা ওলালে আমি কেইটা আঁতৰি গ'লোঁ আৰু আমি ষ্টুডিঅ'লৈ সোমাই পেলাই গান চান শুনিবলৈ ল'লোঁ আৰু তাৰপিছত গৈ পেলাই আকৌ ষ্টুডিঅ'লৈ আহিলে গ'ল লাষ্টত আহিব সময়ত সি ক'লে আকৌ আহিব দেই আপুনি এনে কৈছে লুইত পাঠকে ক'লে এনেই নাহোঁ মই কিতাপ দিম আপুনি মোক কিতাপ দিব লাগিব এনে কৈছে এটা চৰ্ততে আহিম মই কিন্তু বেলেগ মই জুবিনৰ ওচৰলৈ নাহোঁ মানে মই কিতাপৰ আদান প্ৰদানখনে দিম মই কিতাপ ভাল পাওঁ মানে আপুনি কিতাপ ভাল পায় সেইকাৰণে আপুনি কিনো তাক জুবিনে কি ক'লে নে এই বৰ ডাঙৰ এটা শব্দ ক'লে ঠিক আছে একদম এইবাৰ কিন্তু কিতাপৰ জলচা হ'ব দেই কিতাপৰ জলচা এই কথাটো মই আজি মনত পৰে এইটো শব্দ মই আজিলৈকে শুনা নাই গানৰ জলচা শুনিছোঁ কিতাপৰ জলচা শুনা কিতাপৰ জলচা কৰিম আমি মানে কিতাপৰ কথাই পাতিম মানে সেই মানুহজনে কিমান কিতাপ পঢ়িব লাগিব কেতিয়া পঢ়ে কেনেকৈ পঢ়ে কোনটো বিষয়ত জ্ঞান নাই বুলি ক'ব প্ৰত্যেকটো বিষয়তে মানে নলেজ আছে এইটো মই থকা মোৰ এতিয়াও ভিডিঅ' আছে তাৰ সেই দিনাখনৰ ভিডিঅ' আছে মোৰ আৰু কেতিয়াবা লুইত পাঠকক লগ পালেও এইটো কথাই ক'ব এই দিনটো মই কিন্তু নাপাহৰোঁ তেনেকুৱা ইনচিডেণ্ট বহুত কিছুমান ইনচিডেণ্ট মোৰ লগত হৈছে আৰু মই জানো কিছুমান কথা সেই মানে এনেকুৱা ভাল লগা কথা কিছুমান ভাল লগা কথা এবাৰ মোৰ মাত বোল নাছিলে বহুদিন হ'লে মাত বোল নাছিলে ময়ো নামাতিছিলোঁ তাৰ কিছুমান কথাত মানে সি যে অকণমান বম্বেত এৰি থৈ আহিছোঁ তাক এৰি থৈ আহিছোঁ নাখাবলৈ কৈছিলোঁ আকৌ ফোন কৰি পালোহি বুলি খবৰ দিওঁতে সি আকৌ মোক একেখিনি মই চাৰ্লি চেপলিন হ'ব বিচাৰোঁ এনেকুৱা নিচিনা কথা কিছুমান কৈছিলে তেতিয়া বোলো থৈ দিয়া তুমি এটা বেলেগ এটা পৰিৱেশত আছা তোমাৰ কথা নাপাতো মই তাই প্ৰায় 8 মাহ পতা নাছিলে কিন্তু এদিন পটককৈ গোৱালপাৰা গৈ আছিলে গোৱালপাৰা গৈ পটককৈ ফোন কৰিলে তুমি অমুকৰ নাম্বাৰটো দিয়াচোন মোক বোলো কি হ'ল কেলৈ নাই মই কিবা চিনেমাখন কৰিব লৈছোঁ মোক এই নাম্বাৰটো লাগে তাৰ বিষয়ে অলপ জানিব লাগে তেতিয়া মই ইমান দিনে নমতাকৈ আছিলোঁ ময়ে নাই মতা সি সেইটো ভবা নাই কিন্তু সি যেতিয়া মোক ফোন কৰিলে মোৰ ভাবিলোঁ ই মানুহটো কেনেকুৱা ধৰণৰ মানুহ এইটো সেইটো কথা জানে মই যিটো কথা মই তাৰ লগত তৰ্ক কৰিছিলোঁ আকৌ যে সি মোক কৈছে মানে সেইটো পাহৰিলে তেতিয়া সেইটো ফিলে কৰা নাই সি মোৰ বন্ধু বুবুকহে মই বুবু ওচৰত নাম্বাৰটো মই তাৰপৰা ল'ব লাগে বন্ধু ভাল পাই সেই বন্ধু হিচাপে প্ৰত্যেক মুহূৰ্তত সি সেইকাৰণে কৈছিলে মোক যে প্ৰকৃতি চেঞ্জ হৈ যাব তোমাৰ মোৰ মাজত বন্ধুত্ব এই কথাটো সিদিনাখন আপুনি আমগুলে যাওঁতে কৈছে যে এই কথাটো আচলতে মোৰো অকণমান অন্তৰ চুই গৈছে যে প্ৰকৃতি সলনি হ'ব কিন্তু আপোনাৰ আৰু জুবিনৰ বন্ধুত্ব শেষ নহয় সেইটো কিন্তু বৰ ডাঙৰ কথা মই সেই বস্তুবিলাকে মোক বহুত আমনি কৰি আছে এতিয়া যে এনেকৈ ক'লে যে প্ৰকৃতি চেঞ্জ হৈ যাব তোমাৰ মোৰ মাজত বন্ধুত্ব চেঞ্জ নহয় তুমি আৰু তোমাৰ মোৰ মাজত কেতিয়া বিজনেছ নানিবা তুমি কিবা ক'বা মই কৰি দিম মই কিবা ক'ম তুমি কৰি দিবা তাৰ মাজত কিন্তু বিজনেছ নানিবা ঠিক কৈছিলোঁ আৰু আজিলৈকে সঁচা কথা কৈছোঁ মই কোনো তেওঁলোকৰ লগত ব্যৱসায় দৃষ্টিত কথা পতা নাই আৰু কেতিয়াও মই তেওঁৰ সেইটো চাপত মই যোৱা নাই মোৰ দাপোনৰ গানটো
দাপোন নামৰ মোৰ এণ্টাৰটেইনমেণ্ট চেনেল মই দাপোনৰ গানটো মই তাক 6 মাহমান আগত দিলোঁ দি পেলাই অ'পেনিং কৰা 3 দিনমান আগলৈকে শিকোৱাই নাই আমেৰিকা গুচি গ'ল পিছত বম্বেৰ পৰা এদিন ৰাতি গাই পেলাই সুৰো ঘূৰি দিছে গায়ো সি পঠিয়াই দিছে মাইণ্ডাক বোলে তুমি মাইণ্ডাক ফোন কৰাচোন যতীন শৰ্মাক মই যতীনক মাইণ্ডাক ফোন কৰিছোঁ বোলে সি গালে বোলে দেই সি গালে সি মাইণ্ডাক ফোন ক'লে বোলে তুমি আহিছে বুবে মোক ফোন কৰি আছে তুমি গোৱা নাই এতিয়া কাপোৰলৈকে গাই দিব এতিয়া দিয়া গাই দিওঁ লগে লগে গাই সুৰ কৰি পেলাই গাই পেলাইছে ইমান ধুনীয়া গান ধুনীয়া আছে বহুত ধুনীয়া গানটো শুনিছোঁ বহুত ধুনীয়া হৈছে এতিয়া সেই গানটো গাই পেলাই যেতিয়া পঠিয়াই দিছে তাৰপিছত একো কথা নাই সেইদিনাখনো মই লাজ কৰিছোঁ যে মই লগ পাওঁতে মই তোমাৰ কাৰণে 2টা গান মই থৈছোঁ দেই মই সুৰ কৰিছোঁ কিন্তু এবাৰ মোৰ সুৰত তুমি গান গোৱা নাই আজিলৈকে মই এইবোৰ চিনেমা কাম শেষ কৰিলোঁ মই গাই দিম এতিয়া মই ষ্টুডিঅ'টো বনাই আছোঁ বনাই শেষ কৰিলোঁ তেনেকুৱা বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ সময়বিলাক তাৰ লগত পাৰ কৰিছোঁ ভাল লগা সময় ফূৰ্তিৰ সময় কেতিয়াবা কি দুখ কৰি থাকে কিছুমান কোৱা কথা এইবোৰ মনত থাকে মনত পৰে কেতিয়াবা সেয়াই আৰু মানে হয় আচলতে এতিয়া মানে জুবিনদাৰ প্ৰত্যেকটো কথাই আমি ৰোমন্থন কৰি পেলাই আচলতে নিজকে সান্তনা দিব লাগিব তাৰ বাহিৰেতো বেলেগ উপায় আমাৰ বৰ্তমান নাই এইখিনি এটা কথা সুধিব বিচাৰোঁ এটা কথা গম পাইছিলোঁ ৰিচেণ্টলি যে জুবিনদাই কেতিয়াও গাড়ীত গৈ থাকোঁতে নিজৰ কোনো ধৰণৰ গান তেওঁ নুশুনিছিলে সেই সম্পৰ্কে আপুনি কিবা কি ক'ব যেতিয়া নিজৰ গীত কেতিয়াও তেওঁ গাড়ীত শুনাই নাছিলে নাই মই সেইটোৱে ক'বলৈ কৈছোঁ যে মোক যে গাড়ীত শুনালে বুলি কৈছোঁ গাড়ীখন বহাই পেলাই এই গানটো শুনা এই ৱেষ্টাৰ্ণ মিউজিক নহয় এইটো মই যে ক'লোঁ তাৰ নাম কি আছিলে মাষ্টাৰ চেলিমৰ চুফি গানটো শুনাবলৈ চুফি গানটো শুনিছিলে হয় চুফি গানটো এইটো শুনাবলৈ সাংঘাতিক গাইছে অমুকটো শুনা এইটো ভাঙাটো শুনাইছে এইবিলাকে গাইছে ষ্টিঙৰ গান শুনাই সেই বিভিন্ন গান বেলেগৰ গান শুনাই কাৰণ সেইবোৰ গান সি এটা আৰু এটা কথা কৈছে আই লাভ ইউ বুলি কল গানটো যে শুনিছা নহয় জানো এই গানটো মোৰ ঘৰত নিতুল দা ঢুকাই থাকিলে এতিয়া তেওঁ নাই পৃথিৱীত তেওঁ ভাল মিউজিচিয়ান আছিলে গীটাৰ বজাইছিলে নিতুলাই বজাই আছে নিতুলাক ক'লে যে নিতুলা তোমাৰ ওচৰত এটা কেছেট আছে নেকি আগৰ যে আমি যে গীটাৰৰ কিছুমান এলবাম আছিলে মানে কেছেটবিলাক পায় গীটাৰ মেলোডিজবিলাক থাকে কেছেটৰ নাম মই পাহৰিলোঁ কিবা তাত এই মিউজিকটো আছিলে আমি ডেনিছ বেংক ছাৰৰ লগত বজাওঁ তেতিয়া ডেনিছ বেংক ছাৰ ট্ৰাম্পেট বজায় গীটাৰত বজায় শ্ব'জবিলাকত সিও বজাইছিলে তেওঁ তাৰ মনত আছে এই গানটো আছে নেকি বোলে আছে মোৰ ওচৰত কেছেট আছে তুমি আনিবাচোন দিবা নিতুল দাই পিছদিনাখন ৰাতিপুৱা দিছে জুবিনে অকল সেই গানবিলাক পিছদিনা আকৌ আহিছে কেছেট নি পেলাই সেই আই লাভ ইউ বুলি ক'লা গানটো বনাইছে সৃষ্টি কৰিছে সেই মনতটো সৃষ্টি কেতিয়া কৈছে সেইটো কিন্তু বজাইছিলে কেতিয়া সি 90তে বজাইছিলে ডেন্সাৰ লগত ময়ো বজাইছিলোঁ তেতিয়া বা শুনিছিলে তেতিয়াই কিন্তু ভাবি থৈছে মই এই গানটো বনাম বুলি প্লেনিংটো বহুত আগৰে আছে সেই পিছত মনত পৰি আকৌ গানটো হেৰি কৰিছে বনালে সেই গানটো বহুত হিট গান এইটো তেনেকুৱা বহুত গান আছে আৰু এটা গান মনত পৰে এই এন্ধাৰে এন্ধাৰে বুলি বকুল বনৰ কবিয়ে তেখেতৰ আনন্দ চন্দ্ৰ বৰুৱা তেখেতৰ এটা লিখাৰ আমাৰ মৃদুল দাই হৈ কৰিছিলে সি এলবাম এটা কৰিছে এলবাম কৰোঁতে মোক বম্বেৰ পৰা ফোন কৰিছে বুবু তুমি এই মৃদুল দাক ক'বাচোন মৃদুল দাৰ এটা গান আছে বকুল ফুলৰ দৰে ৰেডিঅ'ত এইটো হেৰি আছিলে হিৰুদা গান আছিলে এইটো আনন্দ চন্দ্ৰ বৰুৱা কবি আনন্দ চন্দ্ৰ বৰুৱা আছিলে তেওঁ ক'লে যে এই গানটো মৃদুল দাক ক'বাচোন মোক লাগে গানটো আকৌ মই মৃদুলাক মাতি আনি ৰেকৰ্ড কৰি ৰিণ্টু চকীয়াহঁতে গানটো গোৱাই ৰেকৰ্ড কৰি সুৰটো মই জুবিনে পঠিয়াইছোঁ জুবিনে পিছত ৰেকৰ্ড কৰিছে তাত মিউজিক কৰি পেলাই বম্বেত মনত কিন্তু বহুত দিন আগতে শুনিছিলে গানটো সেইটো প্ৰায় 8-10 বছৰ আগতে শুনা গান আকৌ সেইটো বিচাৰি দিছে গানটো সেই মনত থকাটো আৰু কথাবিলাক কেনেকৈ ৰিলেট কৰে সি কোনটো এলবামৰ কাৰণে লাগিব কাৰ কাৰণে লাগিব সেইটো চব ৰিলেট কৰে সাজ বহাই থৈ যায় মানে এবাৰ যদি শুনি দিয়ে সাজটো বহি থাকে তেওঁ মানে এটা ইণ্টাৰভিউত কোৱা শুনিছিলোঁ যে তেওঁ নিজৰ গান মানে কেতিয়াও নিজৰ গাড়ীত নুশুনে কিয়নো তেওঁ মানে তেওঁৰ নিজৰ সৃষ্টিবিলাক সদায় ৰেকৰ্ডিং কৰি থকাৰ সময়তে 100 বাৰৰ ওপৰত শুনি দিয়ে তাৰপিছত তেওঁ সেই গানটো কেতিয়াও নিজৰ গাড়ীত নুশুনে আৰু কি নিজেতো শুনে লোকক শুনে নহয় ষ্টুডিঅ'ত এইটো শুনিছোঁ কৰিছোঁ এইটো মই কৰিছোঁ শুনাচোন খুব ভাল পায় সি শুনাই পেলাই সেইটো এনেকৈ গাইছোঁ জানো মানুহ আৰে এজন প্ৰফেচনেল এজন চেলিব্ৰিটি ছিংগাৰে প্ৰফেচনেল ছিংগাৰে তেনেকৈ ক'ব নেকি মই কেনেকৈ এইটো গাইছোঁ শুনাচোন ঠিক আছেনে সুধিব নেকি কেনেকুৱা সি একদম ডাউন টু আৰ্থ মানুহ এজন যে কিবা থাকিলে কোৱা মানে তুমিও কোৱা সেইটো ভাল লগা নাই আকৌ মই গাই দিম মানে তেনেকুৱা টাইপ মানে
ঠিকেই মানে সেই বস্তুবোৰ পাই পাই লাষ্টত তাৰ আচলতে গান গোৱাৰ বহুত বেছি গান গালে 40,000 গীত গাইছে 38,000 কৈছে এতিয়া মই কিন্তু বহুত বেছি কওঁ তাতকৈ বহুত বেছি মোৰ ওচৰতে এতিয়া আনৰিলিজ ছং মানে যোনবোৰ কেছেটত ৰিলিজ হৈছিলে তেতিয়া যুগত কিন্তু এতিয়া চিডিত বা ইণ্টাৰনেট অহা নাই তেনেকুৱা এখন চাগে 20-25টা আছে আচ্ছা মোৰ ষ্টুডিঅ'তে তেনেকৈ আৰু ক'ত ওলাব চাগে তাকে বহুত ওচৰত ওলাব তেনেকুৱা মিলালেতো তোমাৰ 40,000-50,000 ওচৰ হৈ যাব কিমান গান গাই ক'ব নাই অকল এটা লেংগুৱেজত নেকি কিমান লেংগুৱেজ বিভিন্ন ভাষাত গাইছে তো এয়াই হ'ল জুবিন গাৰ্গক আমি বুজিবলৈ যাওঁ যদি আমি প্ৰত্যেক দিনাখনে জুবিন গাৰ্গৰ সৃষ্টিৰ গানখিনি জুবিন গাৰ্গে যিখিনি সুৰ কৰিছে যিখিনি লিখিছে যিখিনি কবিতা লিখিছে জুবিন গাৰ্গে যিখিনি গানৰ লিৰিক্স কৰিছে যিখিনি চিনেমাৰ মিউজিক কৰিছে জুবিন গাৰ্গক যদি সেইখিনি আমি প্ৰত্যেক দিনাখনে শুনো আমি জুবিন গাৰ্গৰ গোটেই বস্তুটো গম পাই যাম তাত জুবিন গাৰ্গৰ চুলিৰ পৰা ভৰি নখলৈকে সি বৰ্ণনা কৰি গৈছে তুমি চাবা আছে গোটেই কথাখিনি তাতে গানৰ কথাতে ওলাই আছে প্ৰিয় দৰ্শকবৃন্দ ইতিমধ্যে যথেষ্ট সময় হৈছে বুবুদাই ইমান ব্যস্ততাৰ মাজত আমাক বহুতখিনি সময় দিলে সেই এটা প্ৰশ্নৰে আজি আমি অনুষ্ঠানটোৰ সামৰণি মাৰিব বিচাৰিছোঁ জুবিন দাই আমাৰ অসমত থাকি অসমৰ সংস্কৃতিক চহকী কৰি থৈ গ'ল সেয়া আমি সকলোৱে জানো তেওঁ মুম্বাইলৈ গৈও আমাৰ মুম্বাইত থাকিও তেওঁ যথেষ্টখিনি কাম কৰিছিলে সেই সম্পৰ্কে আপুনি অকণমান ক'লে আমি ভাল পাম আচ্ছা মুম্বাইত যেতিয়া প্ৰথম যায় মুম্বাইত অনামিকা ৰিলিজ হোৱাৰ পিছত মায়া ৰিলিজ হোৱাৰ পিছত আশা ৰিলিজ হোৱাৰ পিছত যেতিয়া মুম্বাই সি গৈছে তেতিয়া সি ইউনিটি কম্পাউণ্ড বুলি তাত এটা মেচ আছিলে তাত বহুত ষ্ট্ৰাগলাৰবিলাক থাকে ষ্ট্ৰাগলিং কৰিবৰ কাৰণে যিসকল যায় তাত গৈ যেতিয়া আছে তেতিয়া থাকোঁতে তাত আলাপ দুদুল শইকীয়াও আছিলে জুবিন আছিলে তাৰপিছত নৱজ্যোতি চুতীয়াও আছিলে জংকিও আছিলে আমাৰ জংকি পাকিস্তানীজ বিভিন্ন শিল্পীসকল অসমৰ শিল্পীসকল তাত থাকি পেলাই কামৰ কাৰণে হেৰি কৰে জুবিনৰ কিন্তু কামৰ মতলব নাই সি তাত গৈ থাকি আৰু মানে বম্বেত গান গাম আৰু এনেকুৱা ধৰণৰ আছিলে যেতিয়া সি জুবিন অসমৰ গানবিলাক গায় আৰু এলবাম কৰি তাত মিউজিচিয়ানবিলাকো আমাৰ অসমীয়া মিউজিচিয়ানবিলাকে বজাই কাম কৰে ঋতু আছিলে ঋতুৱে বহুত কাম কৰিছে ডিব্ৰুগড় ঋতু দনি যোৱাৰ পিছত কৈছে মাইনা ৰাজদিন দাই বহুত সময় দিছে কৈলানদাহঁত আছিলে সকলোৱে মিলি পেলাই জুবিনৰ কামবিলাক কৰে একেলগে কৰে তেতিয়া এলবামবিলাক ওলাই গৈছে তাৰপিছত হিন্দী এলবামত গাবলৈ উষা খানাই দিছিলে বোলে প্ৰথম মই জনাত তাৰপিছত যতীন দায়ো মাইনা দাও বহুত ৰিমিক্স এলবাম ওলাইছিলে তেতিয়া ৰিমিক্স এলবামত গাইছিলে তেনেকৈ জুবিন গাৰ্গ তাত সোমাই পৰিলে আৰু যেতিয়াই জুবিন গাৰ্গে নিজৰ এটা গৃহ কিনিলে ঘৰ এটা ল'লে তাত সেই ঘৰটোৰ এনেকুৱা হ'ল ঘৰটো অসমৰ ঘৰ নিচিনা হ'ল আৰু যোন যায় তাতে থাকিব পাৰে অসমৰ পৰা যোন যায় জুবিনক গান গাবলৈ গ'লে তাত থাকে সি হেৰি কৰিবলৈ গ'লে তাত থাকে ষ্টুডিঅ'বিলাকত কৰে তাতে থাকে খাবলৈ হ'লেও তাতে খায় ঘূৰিবলৈ হ'লেও তাতে ঘূৰেগৈ চব তেনেকুৱা যেতিয়া বম্বেৰ পৰা আকৌ গুচি আহিলে অসমলৈ আহিলে সেইটো ঘৰ মানে এটা অসমৰ এটা গেষ্ট হাউচ নিচিনা কৰি দিলে কোনোবাই পঢ়িবৰ কাৰণে হ'লেও তাত থাকি পেলাই পঢ়েগৈ কোনোবাই চাকৰি কৰিবৰ কাৰণে হ'লেও তাত থাকি কৰেগৈ তেওঁলোকে বম্বেত ষ্ট্ৰাগল কৰি সি বম্বে লাইফটো জানে কিমান খৰচা হয় বহুত খৰচা এটা ঘৰত থাকি খৰচা কৰিব কৰাতকৈ তই মোৰ ঘৰত থাকিবি তাত থাকিবি ডাঙৰ চাপৰ্ট মোকেই এজনী ছোৱালী তাই বম্বেত থাকিবৰ কাৰণে বম্বেত তাই মানে কিবা কামৰ কাৰণে যাব ৰিয়েলিটি শ্ব'ত মোক ক'লে যে বহুদা জুবিন দাৰ ঘৰটোত থাকিব পাৰিম নেকি তুমি কথা পাতি দিয়াচোন তাৰপিছত মই জুবিনক কোৱা নাই মই জুবিনক ক'লোঁ জুবিনক ক'লে জুবিনক প্ৰথম ক'লে থাকিব পাৰিব এনেকৈ ক'লে থাকি দিব পাৰিব তাৰপিছত গৰিমাক সুধি ল'বা গৰিমাক কোন আছে বোলে মই নাজানো তাত এতিয়া গৰিমাক সুধিলে ক'ব গৰিমাক ফোন কৰিলে গৰিমাই মোক ক'লে যে বুবু আচলতে কথা কি তাত এতিয়া ল'ৰা আছে ছোৱালী এজনী অকলে থাকিবলৈ তাই সুবিধা পাব আৰু পিছত যেতিয়া আকৌ কোনো নাথাকিব তেতিয়া থাকিব পাৰিব তেনেকৈ মই তাইক তেনেকৈ ধুনীয়াকৈ কৰিলোঁ বুজাই দিলোঁ তাই বুজিলে বাৰু কথা নাই তাই বুলি ক'ল কিন্তু এতিয়াও আজিৰ দিনতো তাত কোনোবা এজন নহয় এজন তাত থাকেই এইটো সাংঘাতিক কথা মানে এইটো বম্বেত ষ্ট্ৰাগল কৰিবলৈ গ'লে কিমান টকা পইচা লাগে কেনেকৈ থাকিব লাগিব খোৱা বোৱা পাতি পইচা পাতি বহুত খৰচা হয় এইটোতো কৰিব নালাগে এইটো মোৰ ঘৰতে কৰিবি যা ধেমালি চাপৰ্ট নেকি এইটো সাংঘাতিক চাপৰ্ট এইটো কাৰ কাৰণে ভাবিছে অকল অসমীয়া ল'ৰাকেইটাৰ কাৰণে ভাবিছে
অসমৰ পৰা যোৱা মানুহকেইটা কি কাম কৰিবলৈ গৈছে কেইটাই তেওঁলোকে কালচাৰেল প্ৰত্যেকটো মুহূৰ্ততে অসমৰ প্ৰতিজন মানুহৰ কাৰণে ভাবিছিলে আচলতে প্ৰত্যেকজন কেনেকুৱা ধৰণে সহায় কৰিব পাৰি প্ৰত্যেকজন মানুহৰ কাৰণে আৰু সেইকাৰণে কৈছোঁ জুবিন অনন্য মানে অনন্য ঠিকেই অনন্য ভগৱানৰ অৱতাৰ মইতো ভগৱান বুলিয়ে ভাবোঁ আৰু মই এই ভগৱানৰ লগত ডাঙৰ দীঘল হ'লোঁ এজন ভগৱানক চুই চালোঁ আপুনিও বহুত সৌভাগ্যৱান আচলতে কাৰণ আপুনি জুবিনদাৰ একেবাৰে নিচেই সান্নিধ্য পাইছে তাতে আপুনি এজন বাল্য বন্ধু তেখেতৰ আৰু মই অকণমান মানে সৌভাগ্যক্ৰমে ক'ৰবাত হয়তো কেনেবাকৈ সৌভাগ্য আছিল চাগে তাৰ বাবে 3বাৰ জুবিনদাক লগ পাইছিলোঁ এবাৰ লগ পালোঁ আপোনাৰ সোণাপুৰত যেতিয়া মই DY 365ত কৰ্মৰত আছিলোঁ তাতে এখন চিৰিয়েলৰ শ্বুটিঙৰ কাৰণে আমি সোণাপুৰলৈ গৈছিলোঁ ডাইল 100 বুলি এখন চিৰিয়েল আছিলে সেই চিৰিয়েলখনৰ শ্বুটিং কৰি থকা সময়ত ৰাতি প্ৰায় 1:30-2টামান বাজিছে চাগে তেওঁ তেতিয়া হয়তো ক'ৰবাৰ পৰা আহিছিলে নে ক'ৰবালৈ যাব লৈছিলে সোণাপুৰত তাত সোমাই পেলাই অলপ দেৰি ৰৈ মেলি চবৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি মেলি পেলাই অকণমান সময় তাত কটালে তেতিয়া সেইদিনাখন প্ৰথম জুবিনদাক মই ফিজিকেলি ওচৰৰ পৰা লগ পাইছোঁ তাৰপিছত আপোনাৰ মই যেতিয়া নিউজ লাইভত কৰ্মৰত হৈ আছিলোঁ নিউজ লাইভৰ ৰং চেনেলৰ লগত কৰ্মৰত হৈ থাকোঁতে সেইদিনাখন ৰঙৰ কিবা এটা শ্বুটিঙৰ কামত আহোঁতে তেতিয়া এবাৰ লগ পালোঁ আৰু শেষ মানে এবাৰ লগ পালোঁ শিৱসাগৰ ইউনিভাৰ্চিটিত মই কাম কৰি আছিলোঁ তেতিয়া কাম কৰি থকা অৱস্থাত জুবিনে যেতিয়া চিনেমাখনৰ প্ৰমোশ্যন কৰিবলৈ আহিছিলে চিনেমাখন প্ৰমোশ্যন কৰিবলৈ আহোঁতে লগ পাইছিলোঁ সেয়াই সৌভাগ্য আছিলে চাগে হয়তো মানে ওচৰৰ পৰা পাবলৈ অকণমান ময়ো কিবা এটা ক'ৰবাত অকণমান সৌভাগ্য আছিল কাৰণে পালোঁ সেইটোকে অকণমান এতিয়া মনত পৰিলে ভাল লাগে যে ময়ো অকণমান জুবিনদাৰ সান্নিধ্য য'ত কিঞ্চিত হ'লেও মই অকণমান পাইছিলোঁ যি কি নহওক এতিয়া মানে আমি জুবিনদাৰ কথাখিনি পাতিটো কেতিয়াও শেষ কৰিবই নোৱাৰোঁ কাৰণ পাতি থাকিবলৈ মন যায় আচলতে ওলাই গৈয়ে থাকে যিহেতু সময় আমাৰ হাতত বহুত বিশেষ নাই গতিকে আমি আকৌ ভৱিষ্যতে আপোনাৰ লগত কথা পাতিম আমি জুবিনদাৰ বিষয়ে আৰু কথা জানিবলৈ আপোনাৰ ওচৰলৈ আকৌ আহিম বহুত কথা থাকিল মই পাহৰি পৰাই গৈছোঁ কেতিয়াবা মই লিখি ল'ম গোটেই বস্তুটো মই নিশ্চয় কথাবিলাক ক'ম আৰু অসমৰ ৰাইজৰ ওচৰত মই এটাই অনুৰোধ আৰু জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ ন্যায় হ'বই লাগিব আৰু এইটো বস্তু আমি কোৱা কথা নহয় জুবিন গাৰ্গৰ আত্মাই খুব কষ্ট পাব নহ'লে আৰু দ্বিতীয় কথা হ'ল কি জুবিন গাৰ্গৰ গান প্ৰত্যেক দিনাখনে প্ৰত্যেকে শুনক য'তে যি অনুষ্ঠানতে হওক জুবিন গাৰ্গৰ গানেই বজাওক এতিয়া আৰু তেতিয়া বজাই থাকিলে প্ৰত্যেকৰ মানুহৰ মাজত আৰু জুবিন জাগ্ৰত হৈ যাব সেয়ে মোৰ মানে সমূহ দৰ্শকলৈ বা অসমৰ ৰাইজলৈ মোৰ অনুৰোধ যাতে সকলোৱে জুবিন গাৰ্গৰ গানখিনি অকণমান ষ্টাডি কৰক শুনক ভালকৈ ষ্টাডি কৰক নিশ্চয় প্ৰিয় দৰ্শকবৃন্দ ইতিমধ্যে আপোনালোকে ইমান সময় আমাৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবুদাই কোৱাৰ দৰে আমিও ক'ব বিচাৰোঁ যে জুবিনদা যিহেতু আমাৰ হৃদয়ৰ এজন শিল্পী আমাৰ জনসাধাৰণৰ লগত থাকি ভাল পোৱা এজন ব্যক্তি আছিলে এজন সাধাৰণ মানুহৰ দৰে থাকি তেওঁ ভাল পাইছিলে গতিকে সেইজন ব্যক্তি আজি নোহোৱা হোৱাৰ পৰা আমি প্ৰত্যেকেই অনুভৱ কৰিছোঁ যে আমাৰ প্ৰত্যেকৰে ঘৰৰ এজন যেন ব্যক্তি নাইকিয়া হৈ গ'ল সেই অনুভৱটো আমাৰ প্ৰত্যেকৰে আছে আৰু সেইবাবে আমি বিচাৰোঁ যে আমাৰ ঘৰৰ সেই ব্যক্তিজনে কেতিয়াও যাতে ন্যায় নোপোৱাকৈ নাথাকে প্ৰতিজন অকল অসমৰ বুলিয়ে নহয় এতিয়াতো গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বতে বিচাৰিছে যে জুবিনদাই ন্যায় পাবই লাগিব সেইটোকে আমিও কওঁ যে সকলোৱে যিদৰে বিচাৰিছে জুবিনদাই ন্যায় পাব লাগে আমিও বিচাৰোঁ জুবিনদাই ন্যায় পাব লাগে আৰু জুবিনদাৰ যি সৃষ্টিৰাজি সেয়া আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব জুবিনদাৰ যি কেৱল সাংগীতিক যাত্ৰা সেয়াই নহয় জুবিনদাৰ যি অমৰ সৃষ্টিৰাজি সেয়াই নহয় জুবিনদাৰ যি মানৱীয় গুণ আছিল সেই মানৱীয় গুণটোক আমি আগুৱাই নিয়াত প্ৰত্যেকে যদি অকণমানকৈ আমি কিবা এটা কাম মানুহক সহায় কৰি দেখুৱাবলৈ আমি ইজনে সিজনক যদি আমি আগবাঢ়ি গৈ সহায় কৰোঁ সেইটোৱে কিন্তু মই ভাবোঁ জুবিনদাৰ যিখিনি মানে সৃষ্টিৰাজি সেইখিনিৰ লগতে জুবিনদাৰ মানৱীয় গুণটোকো আগুৱাই লৈ গৈ পেলাই মানুহক সহায় কৰিলে জুবিনৰ প্ৰথম বস্তুটো হ'ল আমি জুবিনে ভাল পোৱা কথা হ'লে মানুহক ভাল পাইছিলে ঠিকেই মানুহক ভাল পাব লাগিব মানে মানুহক ভাল পায় প্ৰকৃতিক ভাল পায় প্ৰকৃতিয়ে ভগৱান সি কৈছিল মোৰ কাৰণে ভগৱান প্ৰকৃতিয়ে গছ গছনি মোৰ কাৰণে ভগৱান ভাল পাব গছ গছনি ৰুৱক সি এষাৰ কথাটো আপোনালোকে এবাৰ কৰি চাওকচোন মনত বহুত শান্তি পাব নিশ্চয় আমিও সেয়াকে ক'ম যে জুবিনদাৰ আদৰ্শ যিখিনি তেওঁ দেখুৱাই থৈ গ'ল আমাক নৱপ্ৰজন্মই সেইখিনি তেওঁৰ সৃষ্টিৰাজিক আগুৱাই লৈ যোৱাত সদায় আগবাঢ়ি আহক আৰু জুবিনদাক আমাৰ মাজত সদায় জীয়াই ৰাখক জুবিনদাক ন্যায় দিয়ক ধন্যবাদ আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ আমি অন্য এটি অনুষ্ঠানৰ মাজলৈ অন্য এজন অতিথিৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম তেতিয়ালৈকে সদায় হাঁহি থাকিব সুখেৰে থাকিব শান্তিত থাকিব কিয়নো জীৱন দুদিনীয়া সময় খন্তেকীয়া কিন্তু স্মৃতি যুগমীয়া এই দুদিনীয়া জীৱনৰ খন্তেকীয়া স্মৃতিবোৰ ধৰি ৰখাৰ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ নামেই হ'ল
অতিথি চৰা। ধন্যবাদ।